অকণমান শাৰীৰিক অসুস্থতা আছে, কেৱল শাৰীৰিক নহয় মানসিক অসুস্থতাও আছে। কাৰণ আপোনালোক প্ৰত্যেকেই সেইখিনি কথা অনুভৱ কৰিছে যে যোৱা 19 ছেপ্টেম্বৰৰ পৰা আমি কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি অসমে কোনোদিন কেতিয়াও কল্পনা নকৰা এনে এটা বাস্তৱক আমি স্বীকাৰ কৰিবলগীয়া হৈছে, এনে এটা অপ্ৰিয় সত্যক আমি স্বীকাৰ কৰিবলগীয়া হৈছে। এতিয়াও মাজে মাজে প্ৰশ্ন হয়, ইমান বাতৰি পঢ়িছোঁ, ঘণ্টাৰ পাছত ঘণ্টা সেই বাতৰি পঢ়িছোঁ, কিন্তু এতিয়াও প্ৰশ্ন হয় যে সঁচাকৈয়ে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হ'লনে, খবৰটো মিছা হওক, এতিয়াও তেনেকুৱা লাগি থাকে। এতিয়াও সেই শ্ৰদ্ধাঞ্জলিৰ ফটোখন দেখিলে এবাৰলৈ অনুভৱ নহয় যে এই মানুহজন সঁচাকৈয়ে নাই আমাৰ মাজত। গতিকে এই সময়খিনিত সেই 19 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে যিহেতু আমি অকণমান বেছিকৈ বিষয়বস্তুৰ সৈতে জড়িত হৈ আছোঁ, কাৰণ আমি আপোনালোকক প্ৰতি মুহূৰ্তৰ খবৰ জনাই আছোঁ। গতিকে বাতৰি পঢ়োঁতে পঢ়োঁতে ক'ৰবাত এই ঘটনাটোত বুকুৰ ভিতৰত বেদনাৰ সমান্তৰালকৈ ক্ষোভ আছে। কাৰ বাবে হ'বলৈ পালে, কিয় হ'বলৈ পালে, এই কথাখিনিত হৃদয়ৰ ভিতৰত ক্ষোভ কঢ়িয়াই ফুৰিছোঁ। গতিকে মানসিক অসুস্থতা এতিয়া বেছি। নতুনকৈ এটা বিষয়বস্তুৰ ওপৰত আন দিনাৰ দৰে আগতে আপোনালোকে আমাক যেনেকৈ কথা কোৱা দেখে, সেই উৎসাহটো যেন এতিয়া ক'ৰবাত নোহোৱা হ'ল। যে যেতিয়া অসমখন ৰুগীয়া হৈ থাকিব, যেতিয়া সম্পদ হেৰাই যাব সেইখন অসমত, আমি অসমীয়াৰ বাবে কি কথা ক'ম। গতিকে অকণমান সেই অসুস্থতা আছে, তাৰ বাবে মোৰ মাজত আপোনালোকে পূৰ্বৰ সেই উৎসাহ দেখা নাপায়। সেইখিনি কথাৰ বাবে মই আপোনালোকৰ ওচৰত আৰম্ভণিতেই ক্ষমা বিচাৰিছোঁ। মই আচলতে অনুষ্ঠান বাতিল কৰিবই বিচাৰিছিলোঁ, কিন্তু আপোনালোকে যিহেতু এয়া গুৰু জয়ন্তী আয়োজন কৰিছে, এটা আধ্যাত্মিক অনুষ্ঠান, গতিকে ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কটো শক্তিশালী কৰাৰ এতিয়া সময়। গতিকে এইখিনি সময়ত মই আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ, আৰু মই ঈশ্বৰৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ। আপোনালোকৰ সৈতে একেলগে ঈশ্বৰক অনুৰোধ জনাবলৈ আহিলোঁ যে প্ৰভু, তুমি যদি চাই আছা, তুমি বিচাৰ কৰিবা, ন্যায় বিচাৰ কৰিবা। গতিকে সেই কামনা কৰিহে মই আজি আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। গুৰুজনাৰ 577 সংখ্যক এয়া জন্ম জয়ন্তী। চাওঁতে চাওঁতে এই 577 সংখ্যক ইমানটা বছৰ পাৰ হৈ গ'ল। গুৰুজনাৰ আদৰ্শ এক শৰণ হৰিনাম ধৰ্ম, গোটেই জাতিটো অসম ভূমিত জিলিকি থাকিব পৰাকৈ গুৰুজনে আমাক কি দি থৈ যোৱা নাই। গোটেই জাতিটো কেতিয়াও দুৰ্বল নোহোৱাকৈ থাকিব পৰাকৈ, মনুষ্য জাতিয়ে কেতিয়াও কাৰো ওচৰত শিৰ নত কৰিব নলগা হোৱাকৈ সেই পৰিৱেশ পৰিস্থিতি কোনে ৰচনা কৰিলে এইখন অসমত, সেয়া আমাৰ গুৰুজনাই ৰচনা কৰি থৈ গ'ল। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ গুৰুজনাই আমাক এনেকুৱা এখন মঞ্চত আনি সাজু কৰালে, আমাক এনেকুৱা এখন মজিয়ালৈ টানি আনিলে, যিখন মজিয়াৰ পৰা আমি কেৱল ঈশ্বৰৰ ওচৰলৈ যোৱা বাটটো দেখা পাওঁ। অৰ্থাৎ ঈশ্বৰৰ সৈতে এটা সম্পৰ্ক মনুষ্যৰ যাতে কটকটীয়া হৈ থাকক। বহু দেৱতাৰ মাজত এক দেৱতাক বিচাৰি উলিওৱা, বহু সত্যৰ মাজত সেই সনাতন সত্যক বিচাৰি উলিওৱা, বহু সত্যৰ মাজত, বহু ধৰ্মৰ মাজত সেই সেৱাৰ ধৰ্মক মনুষ্যই যাতে বিচাৰি উলিয়াব পাৰে, সেই বাটটো আমাক গুৰুজনাই দেখুৱাই থৈ গ'ল। এই পৃথিৱীৰ বহু সত্য, তাৰে অন্যতম শ্ৰেষ্ঠ সত্য হৈছে পৰিৱৰ্তন। মোৰ কথাখিনি আজিৰ দুটা অনুষ্ঠানৰ সৈতে মিল থাকিব, কাৰণ গুৰু জয়ন্তী বিষয়ক আজিৰ দিনটোত দুটা অনুষ্ঠানত অংশ লৈছোঁ। গতিকে বিষয়বস্তু যিহেতু একেই, গতিকে অকণমান সাদৃশ্য থাকিব কথাখিনি, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। এই পৃথিৱীত এটা সত্য হৈছে পৰিৱৰ্তন, যিটো অৱশ্যম্ভাৱী। আপুনি মই ধৰি ৰাখিব নোৱাৰোঁ সমাজখনক, আপুনি মই ৰাখি থ'ব নোৱাৰোঁ সময়ক, পৰিস্থিতিক, যে পৰিৱৰ্তন নহয়। সেই গছৰ বাকলি পিন্ধি আপুনি বাস কৰাৰ পৰা আজি ধুনীয়া এসাঁজ কাপোৰ পিন্ধালৈকে, পথাৰত ভূঁই ৰুই থাকোঁতে নাম গোৱাৰ পৰা নামঘৰত আহি শাৰী পাতি একেলগে ঈশ্বৰৰ নাম লোৱালৈকে, পূৰ্বৰ মানৱ জাতি আৰু এতিয়াৰ মানৱ জাতি এটা পৰিৱৰ্তন। এই সময় অনুযায়ী এই পৰিৱৰ্তন হৈ গৈ আছে। এই পৰিৱৰ্তন ইয়াৰ সমান্তৰালকৈ এখন সমাজ নিৰ্ভৰ কৰি গৈ আছে। অৰ্থাৎ পৃথিৱীৰ সেই সত্যটো সমাজে স্বীকাৰ কৰে, সমাজে স্বীকাৰ কৰে, প্ৰতি মুহূৰ্তত সেই সত্যটোক স্বীকাৰ কৰি এখন এখন সমাজ আগবাঢ়ে, আৰু সেইখন সমাজত ঈশ্বৰৰ জন্ম হয়। মানুহ ঈশ্বৰ হয়। মানুহ ঈশ্বৰ কেনেকৈ হয়? আপোনাৰ মোৰ শৰীৰটো মাটিৰ দেহ, মৃন্ময়। আমি কওঁ যে পঞ্চভূতত বিলীন হৈ যায় আপোনাৰ মোৰ শৰীৰটো। যেতিয়া আত্মাটো ওলাই যায়, তেতিয়া আমাৰ এই শৰীৰটো পঞ্চভূতত বিলীন হয়, কাৰণ মাটিৰ দেহা এইটো বিলীন হ'বই।
এই মৃন্ময় সত্তাটোত এটা চিন্ময় সত্তাৰ যুগ হয়, অৰ্থাৎ যাক দেৱসত্তা বুলি কোৱা হয়। সেই দেৱসত্তাটো কেনেকৈ আহে? যেতিয়া মানুহৰ শাৰীৰিক গঠনৰ সমান্তৰালকৈ আমাৰ মানসিক স্তৰটো ঊৰ্ধ্বমুখী হয়, সময় পৰিস্থিতি সাপেক্ষে আমাৰ যেতিয়া মানসিক স্তৰটো ঊৰ্ধ্বমুখী হৈ গৈ থাকে, তেতিয়া লাহে লাহে সেই চিন্ময় সত্তাটো দেৱসত্তাৰ সংযোজন হয়। সেয়া দেৱসত্তা যাক শাস্ত্ৰীয় জ্ঞান অনুসৰি জীৱন দৰ্শন বুলি আমি অনুভৱ কৰোঁ। আৰু আমাৰ গুৰুজনাৰ সেই আদৰ্শগত কথাবোৰে দেৱসত্তাটো কেনেকৈ প্ৰাপ্তি কৰিব পাৰি সেই কথাখিনি বুজাইছিল। কনফুচিয়াছে কৈছিলে পাৰফেক্ট মেন ইজ গড। গড কি? GOD। গড কি? G for জেনেৰেটৰ, O for অপাৰেটৰ, D for ডেষ্ট্ৰয়। যি সৃষ্টি কৰিব পাৰে, যি পৰিচালন কৰিব পাৰে, যি ধ্বংস কৰিব পাৰে, সেইজনেই ভগৱান, সেইজনেই সৃষ্টিকৰ্তা। শ্ৰীকৃষ্ণই গীতাত কি কৈছিল? যে জ্ঞানী লোকসকল মোৰ আত্মা, যি মোক বুজিব সেইসকল মোৰ আত্মা, আৰু যিসকলে বুজি পাব সেইসকলে সেই আত্মাটোৰ সৈতে এটা সম্পৰ্ক মজবুত কৰিব। অকল আত্মাটোৰ সৈতে নহয়, আত্মাটোৰ পৰা পৰমাত্মালৈ আৰু এটা বাট আছে, কিন্তু তাৰ প্ৰথম জখলাটো এই নিজৰ আত্মাটোক অনুভৱ কৰা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিল যে বিষ্ণুৰ অৱতাৰ প্ৰতিগৰাকী মনুষ্য। আমি প্ৰত্যেকৰে হৃদয়ত সেই এটা সত্তা কঢ়িয়াই ফুৰিছোঁ, কিন্তু ক'ৰবাত আমি যেন মনুষ্য জাতি এতিয়া সেই সত্তাটোক অনুভৱ কৰাত বিফল হৈছোঁ। ক'ৰবাত যেন আমি অন্তৰত কঢ়িয়াই ফুৰা সেই আত্মাক আমি উপলব্ধি কৰিব পৰা নাই, যাৰ বাবে আপুনি মই আজি ক'বলগীয়া হয় যে আমাৰ মাজত আধ্যাত্মিকতাৰ কথাবোৰ যেন নোহোৱা হ'ল। আধ্যাত্মিকতানো কি? ই আত্মাৰ চেতনাৰ এটা উপলব্ধি, যিটো প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি উপলব্ধি কৰিছে যে আপোনাৰ এই শৰীৰটোৰ ভিতৰত কিবা এটাতো আছে, যিটো নোহোৱা হৈ গ'লে আপুনি অচল হৈ যায়, যিটো নোহোৱা হৈ যোৱাৰ দিনটোতেই আপোনাৰ শৰীৰটো পঞ্চভূতত বিলীন হৈ যায়। এই আত্মাটোৱে আপোনাক কঢ়িয়াইহে লৈ ফুৰিছে। এই শৰীৰটোৰ ভিতৰত আত্মাটো আছে, সেইটোৰ শুদ্ধিৰহে এতিয়া আমাক প্ৰয়োজনীয়তা আছে। গতিকে গুৰুজনাই সেইখিনি উপলব্ধি কৰিব পৰাকৈ গুৰুজনাই নিজৰ আদৰ্শত যেতিয়া নৱবৈষ্ণৱ আন্দোলনৰ এটা জাগৰণ সৃষ্টি হৈছিল, তাত খুব সুন্দৰকৈ সেৱা ৰসৰ সংযোজন ঘটাইছিল। আপুনি যদি চৈতন্যদেৱৰ কথা চায়, আপুনি যদি গুৰু নানকৰ কথা চায়, শংকৰাচাৰ্যৰ কথা চায়, বা আন আন ধৰ্মগুৰুসকলৰ যদি কথা আপুনি চায়, সেইসকলৰ ভক্তিৰস, গুৰুজনাৰ ভক্তিৰস আৰু সেৱাৰস আপুনি পৃথকতা দেখিব। গুৰুজনাৰ আমাৰ বাবে সেই সেৱাৰস আৰু ভক্তিৰসৰ সংযোজন ঘটাই এই পথটো ইমান কটকটীয়া কৰি থৈ গৈছে, য'ত মনস্তাত্ত্বিক দিশবোৰে আমাক খুব শক্তিশালী কৰি ৰাখে। যে গুৰুজনাই কৈছিল যে ভক্তিৰসৰ বাটটোলৈ তুমি যাব পাৰিবা, কিন্তু আৰম্ভণিতে সেৱাৰসৰ তুমি যাত্ৰাটোত যাব লাগিব। অৰ্থাৎ প্ৰথম জখলা সেৱাৰ ৰস, বোলে প্ৰথমে সেৱা কৰা, সেৱাৰ এটা ধাৰণা তোমাৰ মনত থাকিব লাগিব, তুমি মনুষ্যৰ সেৱা কৰিব লাগিব, তাৰ পাছতহে তোমাৰ ভক্তি। আমি ভকতি কৰিবলৈ আগবঢ়াৰ আগত গুৰুজনাই কৈছিল যে সেৱাৰ ৰস পান কৰিবলৈ আমি প্ৰত্যেকেই শিকিব লাগিব। এই অসম ভূমিত গুৰুজনাই সেই এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোঁতে মূল নীতি যি 9টা লৈছিল, তাৰে মূল 3টা হৈছে কায় মন বাক্য, তাৰ ভিতৰত বাকী অংশবোৰ সোমাই পৰে। গতিকে সেই নীতিৰ মূল আধাৰটোৱে হৈছে সেৱা ৰস আৰু ভক্তি ৰস। এতিয়া সেৱা ৰসৰ যদি আপোনালোকক খুব সহজকৈ এটা উদাহৰণ দিওঁ, এটা কাহিনী। এজন ব্যক্তি, তেওঁ প্ৰত্যেক দিনে এজন ডাঙৰ ব্যৱসায়ী, তেওঁ প্ৰত্যেক দিনে যিকোনো কাম কৰাৰ আগতে ঈশ্বৰৰ ওচৰলৈ এবাৰ হ'লেও যায়, মন্দিৰলৈ এবাৰ হ'লেও যায়। তেওঁ ঈশ্বৰক সেৱা জনাইহে যিকোনো কাম কৰে, কিন্তু সেইদিনা তেওঁৰ খুব দৌৰা দৌৰি আছিল, তেওঁ ঈশ্বৰৰ ওচৰলৈ যাব পৰা নাই। গতিকে মন্দিৰলৈ যাব নোৱাৰি তেওঁ কি কৰিলে, তেওঁ ঘৰখনত থকা তেওঁ কাম কৰা তেওঁৰ সহায়কগৰাকীক, তেওঁ কাম কৰা মানুহগৰাকীক ক'লে যে তুমি এই 100 টকাটো লোৱা, আজি মোৰ সময় নাই ঈশ্বৰৰ ওচৰলৈ যাবলৈ, তুমি মোৰ হৈ ভগৱানক দি থৈ আহিবাচোন 100 টকাটো। এতিয়া 100 টকাটো তেওঁ লৈ পিছদিনা গৈছে, তেওঁৰ মালিকে দি পঠিয়াইছে 100 টকাটো ভগৱানক দিবগৈ লাগিব, হয়নে? সেইখিনি সময়ত তেওঁৰ দায়বদ্ধতা আছে। এতিয়া মন্দিৰলৈ গৈছে, মন্দিৰ পাওঁ পাওঁ সেই সময়খিনিতে দেখিছে বহুকেইজন ভোকাতুৰ মানুহ বহি আছে, যিকেইগৰাকী মানুহে তেওঁক আগুৰি ধৰি কৈছে যে আমাক কিবা এটা খাবলৈ দিয়া, আমি খুব ভোকত আছোঁ, কিবা এটা আমাক খোৱাৰ ব্যৱস্থা কৰি দিয়া। এতিয়া তেওঁ চাইছে হাতত 100 টকা এটা আছে, তাকো 100 টকাটো মালিকে দি পঠিয়াইছে, 100 টকাটো ভগৱানক দিবগৈ লাগিব, এতিয়া কি কৰোঁ? তাৰপাছত ভাবিলে যে ইয়াৰ পৰা মই কিবা এটাতো খৰচ কৰিব পাৰিম, গোটেইটো ভগৱানক নিদিলেও। গতিকে ভাবিলে যে এই 100 টকাটোৰ পৰা যি পাৰোঁ অকণমান খৰচ কৰি এওঁলোকক কিবা এটা খুৱাই দিওঁ। তাৰপাছত কি কৰিলে, তেওঁলোকক খোৱালে। কিমান টকাৰ খোৱালে জানেনে? 98 টকাৰ খোৱালে। খৰচ হ'ল 98 টকা।
এটা 98 টকা সেই সকল ভোকাতুৰক খুৱাই তাৰ পাছত সেই 2 টকাটো লৈ ঈশ্বৰৰ ওচৰ পাইছেগৈ ঈশ্বৰক কৈছে যে প্ৰভু তুমি দুখ দাই নধৰিবা মালিকে মোক 100 টকা দিছিল তোমাক দিবলৈ কিন্তু বাটত যেহেতু মই সেই সকল ভোকাতুৰক পালো তেওঁলোকক 98 টকা খুৱালো তুমি জানাই 2 টকা এটা মই যেনে তেনে তোমাৰ কাষলৈ আনিছো তুমি আশীৰ্বাদ কৰিবা মোৰ মালিকক তেওঁ তোমাক খুব ভাল পায় এই কথাটো গল পিছদিনা মালিকে সপোনত দেখিছে সেই মানুহজনে যিজনে পঠিয়াইছিল তেওঁ সপোনত দেখিছে ঈশ্বৰে তেওঁ সপোনত আহি দেখা দি কৈছে যে ভক্ত তুমি দিয়া 98 টকাটো মই পালো তুমি কুশলে থাকা তোমাৰ ভাল হ'ব তুমি দিয়া 98 টকাটো মই পালো এটা মানুহজনে কি ভাবিছে যে মোৰ কাম কৰা মানুহজন বৰ ভাল মানুহ দেই তেওঁ মই কোৱা মতে টকাটো তাত দিলে গৈ ঈশ্বৰৰ ওচৰত মই নিদিব বুলি ভাবিছিলো তথাপিও তেওঁ দিলে গৈ কিন্তু 98 টকাহে দিলে মইতো 100 টকা দি পঠিছিলো 2 টকাটো কি হ'ল এটা 2 টকাটো কি হ'ল তেওঁ জানিবলৈ মন গৈছে গতিকে তেওঁ কাম কৰা ল'ৰাজনক মাতি আনিছে পিছদিনা মৰমেৰে সুধিছে যে তোমাকতো মই 100 টকা দি পঠিয়াইছিলো ঈশ্বৰেতো 98 টকা পোৱা বুলি মোক সপোনত দেখুৱাইছে 2 টকাটো কি হ'ল তেতিয়া কাম কৰা ল'ৰাজনে কৈছে যে কি কথা কয় আপুনি মইতো 98 টকা দিয়া নাই নহয় ঈশ্বৰক মই 2 টকাহে দিছো মই 2 টকা দিছিলো 98 টকা আসলতে মই সেই সকল ভোকাতুৰক খুৱালো গতিকে ঈশ্বৰক মই 2 টকাহে দিছিলো দুয়োগৰাকী তেতিয়া আচৰিত হৈছে ঈশ্বৰে আসলতে সেই 98 টকাটোহে পালে কিয় পালে কাৰণ হেয়া সেৱাৰ ধৰ্ম আছিল ভোকাতুৰক খুৱাইছিল 98 টকা সেইটো পোনপটীয়াকৈ ঈশ্বৰৰ ওচৰলৈ গ'ল কিন্তু প্ৰতিমূৰ্তিৰ সন্মুখত যি 2 টকা দি থৈ আহিছিল সেই 2 টকাটো ঈশ্বৰে নাপালে কিন্তু আপুনি মই কি ভাবো দীঘলীয়া শাৰী পাতি ৰৈ থাকো যে ঈশ্বৰৰ ওচৰত অৰিহণা এটা আগবঢ়াব লাগে বাহিৰত লিখি থোৱা থাকে 1000 টকা অৰিহণা 20 টকা অৰিহণা দিবই লাগিব অৰিহণা 500 টকা দিবই লাগিব আপুনি মই ভাবো যে কোনোমতে ঈশ্বৰৰ ওচৰত অৰিহণাটো দিলেহে ঈশ্বৰে আমাক কৃপা কৰিব সেইবুলি আমি আনক ঠেলি শাৰীটোৰ আগত যাবলৈ চেষ্টা কৰো যে কোনোমতে ঈশ্বৰৰ ওচৰত দক্ষিণাটো দিলেই হ'ল কিন্তু প্ৰতিমূৰ্তিৰ সন্মুখত দিয়া সেই টকাটো ঈশ্বৰে পোনপটীয়াকৈ নাপায় ঈশ্বৰে সেই মনুষ্য সেৱাৰ পৰা সেয়া পায় গতিকে সেয়া সেৱাৰ ধৰ্ম আমি যদি সহজকৈ বুজিবলৈ চেষ্টা কৰো গতিকে সেই সেৱাৰ ধৰ্মৰ পৰাহে ভক্তি ৰসৰ আৰম্ভ হয় গুৰুজনাই সেইখিনি খুব সুন্দৰকৈ গুৰুজনাৰ সৃষ্টিৰাজিত বৰ সুন্দৰকৈ মানৱ জাতিক বুজাই থৈ গৈছে আমাৰ বাবে গুৰুজনাৰ অন্যতম সৃষ্টি সাহিত্যৰ আমি যাক কীৰ্তিস্তম্ভ বুলি জ্ঞান কৰো কীৰ্তন ঘোষা সেইখনে আমাৰ অন্যতম সাহস নহয় জানো কীৰ্তন ঘোষা দশম আৰু আনফালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষা আৰু ঘোষা ৰত্নাৱলী আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দৃষ্টিৰে গুৰুজনাক বেছিভাগ সময় উপলব্ধি কৰোঁ আমি ঘোষা গাওঁ কাৰ দৃষ্টিৰে গাওঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দৃষ্টিভংগীৰে আমি আকৌ এবাৰ গুৰুজনাক চাবলৈ আমি চেষ্টা কৰোঁ তাত গুৰু ধৰ্মৰ আকৌ প্ৰকাশ পায় গতিকে এই গোটেই কথাখিনি যদি আপুনি মৰ্মে মৰ্মে উপলব্ধি কৰিব বিচাৰে তেন্তে তাৰ ভেটিটোৱে সেৱা ৰস আৰু ভক্তি ৰস গতিকে এই 4 গ্ৰন্থ গুৰুজনাই আমালৈ দি থৈ যোৱা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ শকতি হিচাপে দি থৈ যোৱাৰ কাৰণ কি আছে যে এই মনুষ্য জাতিটোৱে কেৱল অবৈজ্ঞানিক চিন্তাধাৰাত থাকিলেই নহব অবিশ্বাস্য অলৌকিক কিছু কথা বতৰাত থাকিলেই নহব ধৰ্মৰ নামত ধৰ্মান্ধ কিছু কাম কৰিলেই নহব অন্ধবিশ্বাস বিয়পালেই নহব এই সকল লোক সদায় বৈজ্ঞানিক দৃষ্টিভংগীত থাকিব লাগিব বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰতিটো কথা মনুষ্যই ফহিয়াই চাব জানিব লাগিব আৰু গ্ৰন্থ বিপ্লৱৰ জৰিয়তে মন মগজুত সদায় অসমীয়া সমাজৰ এই কথাবোৰ শিপাই থাকিব লাগিব যে এটা জাতি গ্ৰন্থইহে সেই জাতিটোক বা জ্ঞানেহে সেই জাতিটোক জীয়াই ৰাখিব পাৰে সেইবাবে আমাৰ গুৰুজনে আমাক সমল দি থৈ গৈছে যাতে প্ৰজন্মৰ পাছত প্ৰজন্মই যেতিয়া আমাক প্ৰশ্ন সুধিব যে এই কথাবোৰ আজিও কিয় প্ৰাসংগিক ভাগৱত আজিও কিয় প্ৰাসংগিক কিয় ভাগৱত ভাগিক আপুনি আজি মই নুই কৰিব নোৱাৰো কিয় ভাগৱতৰ প্ৰতিটো কথা আজিৰ সময়ত আপোনাৰ মোৰ জীৱনৰ সৈতে মিলি যায় কিয় গীতাৰ মনোবিজ্ঞান আজি সমগ্ৰ বিশ্বই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ইমান প্ৰাসংগিক কেনেকৈ সম্ভৱ হ'ব পাৰে সেইখিনি ইমান দূৰদৰ্শী চিন্তাধাৰে তাক ৰচনা কৰা হৈছিল ইমান বৈজ্ঞানিক দৃষ্টিভংগীৰে ৰচনা কৰা হৈছিল যে প্ৰত্যেকটো মুহূৰ্তত মনুষ্যৰ মানসিক স্তৰটো যেনে ধৰণে সলনি হৈ গৈ থাকে ই খাপ খাই গৈ থাকে মানুহ আমি আমাৰ বয়স হৈছে এদিন মৃত্যু হম কিন্তু সেই মুহূৰ্তলৈকে জন্মৰ পৰা মৃত্যুলৈকে প্ৰতি মুহূৰ্তত সেই ভাগৱতখনে আপোনাক সহায় কৰে আমাৰ জীৱনৰ সমস্যাৰ সমাধান সেই ভাগৱতে দিয়ে আমাৰ জীৱনৰ প্ৰশ্নৰ উত্তৰ সেই গীতাৰ মনোবিজ্ঞানে আপোনাক মোক দি গৈছে গতিকে আমাৰ হাতত সমল আছে আমাৰ হাতত শক্তি আছে আপুনি মই মাত্ৰ এতিয়া আগবাঢ়িব লাগে
আগবাঢ়িব এইবাবেই লাগে এই হৃদয়ত থকা শক্তিটো কৰবাত যদি দুৰ্বল হয় সেইখিনি শক্তিশালী কৰিব লাগে গতিকে গুৰুজনাই দেখুৱাই থৈ যোৱা পথটো তেনে ধৰণৰ গুৰুজনাই সেই ভক্তিৰ 9টা লক্ষণৰ কথা কৈ থৈ গৈছিল শ্ৰৱণ আৰু কীৰ্তন আপোনালোক প্ৰত্যেকেই জানে শ্ৰৱণ কীৰ্তন তাক মুখ্য হিচাপে লোৱা হৈছিল তাৰ উপৰি অৰ্চন বন্দন স্মৰণ পদসেৱন দাস্য সখিত্ব দেশ নিবেদন একেবাৰে শ্ৰৱণ কীৰ্তনৰ পৰা আপোনাৰ দেশ নিবেদনলৈকে এয়া নবলক্ষণ ভক্তিৰ ভক্তি আপুনিনো কেনেকৈ কৰিব সেই নবলক্ষণৰ দ্বাৰা আপুনি ভক্তি কৰিব লাগিব এই যে দেশ নিবেদনলৈকে অৰ্থাৎ আপোনাৰ শৰীৰৰ শৰণ হোৱালৈকে মনৰ শৰণ বাক্যৰ শৰণ শৰীৰৰ শৰণ হোৱালৈকে মনটোক কোনোমতে আনিছে ধৰি বান্ধি সেয়া মনৰ শৰণ হৈছে দেহটোক টানি আনিছে সেয়া দেশ নিবেদন হৈছে দেহটোক টানি আনিছে আপোনাৰ শৰীৰটো আপুনি আনিছে ওচৰলৈ যে মনুষ্যৰ জীৱনটো অন্তত পাইছো কাৰ বাবে পাইছো ভগৱন্তৰ বাবে পাইছো ওপৰত থকা জনৰ এটা অনুমতি অবিহনেও আপুনি মই এটা খোজো লৰচৰ কৰিব নোৱাৰো যি সময়ত যি হ'ব লগা আছে ঈশ্বৰে সেইখিনিয়ে কৰিব গতিকে ঈশ্বৰৰ অনুমতিত আপুনি মই পৃথিৱীলৈ আহিছো তাৰ বাবে এই শৰীৰটো প্ৰথম ঈশ্বৰৰ ওচৰত অনাটো আমাৰ প্ৰধানৰ প্ৰতে অন্তত তুমি প্ৰভু আমাক এই মনুষ্যৰ জীৱনটো দিলা এতিয়া তোমাৰ ওচৰত আমি শৰণ লৈছো বাকিখিনি সময় তুমি আমাক পাৰ কৰি নিবা ঈশ্বৰে যি সময়ত আমি বিচাৰো সেই সময়তে আপোনাক মোক দিয়ে আৰু এটা কাহিনী এজনে ঈশ্বৰক খুব কামনা কৰি থাকে এজন ৰজা তেওঁ ঈশ্বৰক খুব কামনা কৰে ঈশ্বৰক খুব বিশ্বাস কৰে গতিকে তেওঁ প্ৰতিদিনে মন্দিৰলৈ যায় ঈশ্বৰ কামনা কৰি মন্দিৰৰ পৰা উভতি আহোঁতে তেওঁ কিন্তু পোনে পোনে ঘৰলৈ গুচি নাযায় অকণমান সময় ঈশ্বৰক চিন্তা কৰি মন্দিৰৰ খটখটিত তেওঁ বহে মন্দিৰৰ খটখটিত তেওঁ যেতিয়া বহে তেওঁৰ সোঁফালে থকা এগৰাকী ভিক্ষাৰী আৰু বাওঁফালে থকা এগৰাকী ভিক্ষাৰী তাৰ সোঁফালে থকা ভিক্ষাৰীগৰাকীক তেওঁ মন কৰিলে এটা পৃথকতা দেখে আৰু বাওঁফালে থকা গৰাকীক লক্ষ্য কৰিলে এটা পৃথকতা দেখে সোঁফালে থকা ভিক্ষাৰীগৰাকীয়ে ঈশ্বৰক কয় যে প্ৰভু এইজন ৰজা চোৱা তুমি তেওঁক ৰজা বনালা তুমি তেওঁক ৰজা কৰিলা তেওঁৰ ইমান অজস্ৰ সম্পত্তি আমিওতো তোমাক একেধৰণে কামনা কৰিছো তেওঁক তুমি ইমান দিলা প্ৰভু তুমিও মোক কিবা এটা দিব নোৱাৰানে মোৰ দুখ তুমি শেষ কৰিব নোৱাৰানে এই বুলি সেই সোঁফালে থকা গৰাকীয়ে ঈশ্বৰক কামনা কৰে বাওঁফালে থকা ভিক্ষাৰীগৰাকী আকৌ কয় ৰজালৈ চাই যে বোলে মহাৰাজ আপোনাৰ ইমান আছে ঈশ্বৰে আপোনাক ইমান দিলে আপোনাৰতো উভৈ নদী গতিকে আপুনি তাৰে অলপ মোক দিব নোৱাৰেনে ৰজাই ভাবে সোঁফালে থকা গৰাকীয়ে ভগৱানৰ পৰা বিচাৰে বাওঁফালে থকা গৰাকীয়ে মোৰ পৰা বিচাৰি থাকে দুয়োজনেই কয় এজনে কয় যে কি ঈশ্বৰ তুমি তেওঁক দিছা মোকো দিয়া আনজনে কি কয় যে তেখেতক কয় ৰজাক কয় যে আপোনাক ঈশ্বৰে দিছে গতিকে আপুনি তাৰ পৰা মোক অকণমান দিয়ক এদিন পাৰ হৈছে দুদিন পাৰ হৈছে মাহৰ পাছত মাহ পাৰ হৈছে কথা একেখিনিয়ে চলি আছে ৰজা আচৰিত হৈছে যে এইটো কিয় হয় ৰজাই ইয়াৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব বুলি সেইদিনা মন্ত্ৰীৰ সৈতে কথাখিনি আলোচনা কৰিছে মন্ত্ৰীক কৈছে যে মই সোঁফালে যেতিয়া ভিক্ষাৰীগৰাকীলৈ চাওঁ তেওঁ এইখিনি কথা কয় বাওঁফালৰ গৰাকীয়ে এইখিনি কথা কয় মই কি কৰোঁ মন্ত্ৰীয়ে কৈছে যে বোলে যিগৰাকীয়ে ভগৱানৰ পৰা বিচাৰিছে তেওঁক ভগৱানে দিব কিন্তু যিগৰাকী বাওঁফালে বহি থাকে তেওঁতো আপোনাৰ পৰা বিচাৰি আছে গতিকে তেওঁক আপুনিয়ে দি দিয়ক ইগৰাকীক ভগৱানৰ পৰা বিচাৰি আছে তেওঁক ভগৱানে দিব দিয়ক আপুনি চিন্তা কৰিব নালাগে ৰজাই বোলে ঠিক আছে হ'ব যিজনে মোক মোৰ পৰা বিচাৰি আছে মই তেওঁক দিম পিছদিনা কি কৰিলে তেওঁ যিহেতু ভোকাটোৰ অৱস্থাত থাকে ভিক্ষাৰীগৰাকী গতিকে সেইদিনা খুব সুস্বাদু পায়স ৰান্ধিছে পায়স ৰান্ধি ডাঙৰ পাত্ৰ এটাত লৈ গৈছে তেওঁৰ বাবে লৈ গৈ বাওঁফালে বহি থকা ভিক্ষাৰীগৰাকীক দিছে বোলে তুমিতো মোক সদায় বিচাৰি থাকা ভগৱানে তোমাক ইমান দিছে অকণমান তাৰ পৰা মোক দিব নোৱাৰা নাই গতিকে আজি তোমাৰ অকণমান ভোক নোহোৱা কৰিবৰ বাবে মই এইখিনি লৈ আহিছোঁ তুমি খাবা দেই এই বুলি দি গুচি গ'ল তাৰপাছত যেতিয়া সেইখিনি দেখিছে সন্মুখত পায়সখিনি দেখাৰ লগে লগে তেওঁতো মনটো আনন্দত উঠলি উঠাৰ লগে লগে তেওঁ সন্মুখত থকা গৰাকীক কৈছে তইতো সদায় ভগৱানক বিচাৰি আছিলি ক'তা তোকতো ভগৱানে আহি নিদিলেহি মই সদায় ৰজাক বিচাৰি থাকো চা আজি ৰজাই মোক নিজে আহি ইয়াত দি থৈ গ'ল গতিকে ভগৱানক বিচাৰি থাকি লাভ নাই ৰজাক বিচাৰিলোঁ মই যাক বিচাৰিব লাগে তাক বিচাৰিলোঁ তেওঁৰ পৰা মই পাই গ'লোঁ সেই বুলি কৈ তেওঁ খাবলৈ আৰম্ভ কৰিছে খাই আছে খাই এটা সময়ত আভোক হৈ গ'ল খাব নোৱাৰিলে কাৰণ সৰহকৈ দিছিল গতিকে খাব নোৱাৰি ভাবিলে যে এইখিনি পেলাই দিয়াতকৈ এই ইয়াক দি দিয়াই ভাল হ'ব যদিও সন্মুখত প্ৰথমে তাচিল্য কৰিছিল তাৰপাছত ভাবিলে এইখিনি যিহেতু মই গোটেইখিনি খাব নোৱাৰোঁ নষ্ট কৰাতকৈ মই তেওঁক দি দিওঁ সেই বুলি কৈ আনগৰাকীক তেওঁ পাত্ৰটো আগবঢ়াই দিলে তেওঁ খুব আনন্দ মনেৰে খাবলৈ ল'লে সেই বুলি কৈ তেওঁ তাৰ পৰা গুচি গ'ল আনন্দ মনেৰে খাওঁতে খুব আচৰিত হৈছে তাত তেওঁ কিবা এটা পালে সেই পায়সখিনিত তেওঁ কিবা এটা পালে
সেই ঠাইৰ পৰা তেওঁ আঁতৰি গ'ল পিছদিনা ৰজা আকৌ আহিছে মন্দিৰলৈ সদায় অহাৰ দৰে আহি পিনে দেখিছে যে তেওঁ সদায় যিগৰাকী বস্তু বিচাৰি থাকে অৰ্থাৎ বাওঁফালে বহি থকা গৰাকী যাৰ বাবে তেওঁ পায়স পঠাইছিল তেওঁ এতিয়াও তাত বহি আছে বোলে কিয় কালি যে আপোনালৈ পায়স দি পঠিয়াইছিল আপুনি নাখালে নেকি বোলে খালো খোৱা যদি হলে তুমি মই দিয়া বস্তুটো নাপালা নেকি তে বোলে পালো কিয় আপুনি পায়স ৰান্ধি পঠিয়াইছিল ইমান সুস্বাদু হৈছে মই পালো মই খালো কিন্তু মই গোটেইখিনি খাব নোৱাৰিলো গতিকে মোৰ এই যে সন্মুখত থাকে ঈশ্বৰক যে বিচাৰি থাকে গতিকে তেওঁকে মই দি দিলো কতনো ঈশ্বৰ আহি নিজে দিবহি গতিকে মই মোৰ ভাগৰ যিখিনি থাকিল মই তেওঁক দি দিলো তে ৰজাই কৈছে তেওঁক তুমি গম পোৱা নে তুমি কি কৰিলা আচলতে মই তোমাক দিছিলো তেওঁক কিন্তু ঈশ্বৰে দিলে কাৰণ সেই পায়সখিনিৰ লগত মই কেইটামান সোণৰ মুদ্ৰা দি পঠিয়াইছিলো 10টা সোণৰ মুদ্ৰা দি পঠিয়াইছিলো সেইখিনি মই তোমাৰ বাবে দি পঠিয়াইছিলো কিন্তু ঈশ্বৰৰ লীলা চাওক যি প্ৰাৰ্থনা কৰিছিল ঈশ্বৰৰ পৰা তেওঁ সেইখিনি কিন্তু পাই গ'ল সময়তে পাই গ'ল কিন্তু সেই ব্যক্তিগৰাকীয়ে ঘুণাক্ষয় গম নাপালে তাত যে সোণৰ মুদ্ৰা কেইটা আছিল গতিকে সেইখিনি মুহূৰ্তত দুয়োগৰাকীয়ে অনুভৱ কৰিছে যে ঈশ্বৰে যাক যেনেকৈ যি সময়ত যি দিব লাগে সেইখিনি নিৰ্দিষ্ট সময়তে দিব আপুনি মই খৰধৰ কৰি বা দৌৰা দৌৰি কৰি লাভ নাই যে নিৰ্দিষ্ট সময়ত আপোনাৰ মোৰ বাবে কিবা এটা নহয় কিবা এটা ঈশ্বৰে ভাবি ৰাখিছে আমি যদি আগতীয়াকৈ বিচাৰিছো যদি পোৱা নাই তেন্তে আমি ঈশ্বৰৰ ওপৰত আক্ৰোশ কৰিছো কিন্তু ধৈৰ্য ধৰিবৰ বাবে ঈশ্বৰে আমাক সেইখিনিও শিকাই থৈ গৈছে কাৰণ ঈশ্বৰতকৈ জটিল জীৱন বা ভগৱান শ্ৰীকৃষ্ণতকৈ জটিল জীৱন আপোনাৰ মোৰ নহয় কৰ্ণই সুধিছিল যে মোৰ কিয় ইমান দুৰ্ভাগ্য প্ৰভু যে মোক জন্মৰ পাছত মোৰ মাতৃৰ মই মৰমখিনি নাপালো তাৰ পাছত মোক গুৰুৱে শিক্ষা নিদিয়ে মোক ৰাজসভাত অপদস্থ কৰা হয় মোক অভিশাপ দিয়া হয় মই সময়ত পাহৰিম মই পাব লগা প্ৰাপ্যটোৰ পৰা সদায় বঞ্চিত হৈ থাকিবলগীয়া হয় খুজে প্ৰতি মই এই দুৰ্ভাগ্যৰ কিয় সন্মুখীন হ'বলগীয়া হয় তুমি এনেকুৱা এটা জীৱন মোক কিয় দিলা ইমান এটা জটিল জীৱন খুজে প্ৰতি মোৰ প্ৰত্যাহ্বান এটা ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি কৰ্ণক কৈছে যে কৰ্ণ মোৰ জীৱনটোতকৈও তোমাৰ জীৱনটো জটিল নে মইতো জন্ম হৈছিলোহে মাত্ৰ মই জন্ম হওঁতে মই কাৰাগাৰৰ ভিতৰত থাকোতে মই জন্ম হওঁতে মোৰ মাতৃ গৰ্ভৰ পৰা মই ভূমিষ্ঠ হৈছোহে মাত্ৰ তাৰ পাছতে মোক শিলত আচাৰি মাৰিবৰ বাবে মোৰ বংশধৰ ৰৈ আছিল মোৰ দাঁত গজাই নাই মই তেতিয়াও মাতৃ দুগ্ধ পান কৰি আছো সেইখিনি সময়তো মোক বধ কৰিবৰ বাবে পৰিকল্পনা ৰচনা কৰা হৈছিল সেইখিনি সময়তো মোক মাৰিবৰ বাবে প্ৰতি খুজে প্ৰতি পৰিকল্পনা ৰচনা কৰা হৈছিল প্ৰত্যেকজন সাজু হৈ আছিল মোক হত্যা কৰিবৰ বাবে তাৰ পাছত মই মোৰ মাতৃক এৰি এটা সময়ত গুচি আহিবলগীয়া হৈছিল দায়িত্ব পালন কৰিবৰ বাবে কাৰণ কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়া হৈছিল তেওঁ আকৌ নিজ মাতৃ তেওঁ পালিত মাতৃ যশোদাৰ কাষলৈ যাব পৰা নাছিল যিখন হাতত বাঁহী লয় অজস্ৰ গোপিনী সেই সুৰত মুগ্ধ হৈ পৰে সেইখন হাতত সুদৰ্শন চক্ৰ আহিছিল সেই দায়িত্ব পালন কৰিবৰ বাবে খুজে প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যিখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেনেকুৱা প্ৰত্যাহ্বান আমি মনুষ্য হৈছো নেকি আমাকতো আমাৰ বংশধৰসকলে মাৰিবৰ বাবে জন্মৰ পিছত মাৰিবৰ বাবে সাজু হৈ থকা নাই আমাকতো শিশু অৱস্থাত মাৰিবৰ বাবে আমাৰ অঙহী বঙহী সাজু হৈ থকা নাই আমাকতো প্ৰতি মুহূৰ্তত কোনোৱে আক্ৰমণ কৰিবৰ বাবে সাজু হৈ থকা নাই আমি মাথো ভয়হে কৰিছো কিন্তু আমাক পোনপটীয়াকৈ তেনেকৈ মাৰিবৰ বাবে হত্যা কৰিবৰ বাবে কোনোবা আছে নেকি সাজু হৈ কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ আছিল গতিকে ঈশ্বৰতকৈ আপোনাৰ মোৰ জীৱনটো জটিল নহয় সেইজন ঈশ্বৰে যদি আপোনাক মোক নিৰীক্ষণ কৰি আছে তেন্তে আপোনাক মোক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে গতিকে এই জীৱনটো মনুষ্যৰ জীৱনটো আমি লাভ কৰিছো এখন তালিকালৈ প্ৰত্যেককে এই জীৱনটো আগবঢ়াই নিব লাগিব গতিকে সেই শক্তিটো ঈশ্বৰেই কিন্তু আপোনাক মোক দিব গুৰুজনাই এই ঈশ্বৰ ভগতি কথাবোৰ এক শৰণ হৰিনাম ধৰ্ম যত এক দেও এক সেও এক বিনে নাইকও এক ঈশ্বৰবাদৰ ধাৰণাটো আমাৰ মনত সোমোৱাই থৈ গৈছিল যাতে বহু দেৱতাৰ মাজত এক দেৱতাক আমি বিচাৰি উলিয়াব পাৰো বহু সত্যৰ মাজত সেই সনাতন সত্যটো যেটো ঈশ্বৰৰ সত্য যে এজন ঈশ্বৰ অন্তত আছে তোমাক ৰক্ষা কৰিবলৈ সেই সত্যটো উপলব্ধি কৰিবলৈ আমাক শিকাইছে এই নৱবৈষ্ণৱ আন্দোলনটো গঢ়ি তোলাৰ ইয়াৰ মূল দুটাকৈ উদ্দেশ্য আছে ভাগৱত ভক্তিৰ জৰিয়তে আধ্যাত্মিকতাৰ জৰিয়তে মানুহৰ মাজত যিবোৰ অপায় অমংগল যিবোৰ নেতিবাচক খবৰ আছিল সেইবোৰ আঁতৰি
এটা নৈতিকতাৰ পৰিৱেশ সৃষ্টি হৈ মানুহ যাতে শৃংখলাবদ্ধভাৱে এই সমাজত জীয়াই থাকিব পাৰে তেনে এটা পৰিৱেশৰ সৃষ্টি হওক সেইটো আছিল গুৰুজনাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য উদ্দেশ্য গুৰুজনাই এখন সমাজৰ কল্পনা কৰিছিল এখন সপোনৰ অসমৰ কল্পনা কৰিছিল এনেকুৱা এখন সমাজ য'ত জাতিৰ ভেদাভেদ নাথাকিব বৰ্ণৰ ভেদাভেদ নাথাকিব সকলো একেলগে আহিব লাগিব সকলো একেলগে আহি সেই সমাজখন সুন্দৰকৈ গঠন কৰিব পাৰিব আৰু তাৰ পাছত সেই গুৰুজনাই সেই নৱবৈষ্ণৱ আন্দোলনটো আৰম্ভ কৰিছিল এখন হৈনাম ধৰ্মটোৰ আৰম্ভ কৰিছিল ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে নামঘৰ নহয় সমাজ সংস্কাৰ কৰিবৰ বাবে নামঘৰ তাৰ পাছত সেই নামঘৰত সকলো অহাৰ পাছত যে এওঁলোককতো এতিয়া মই কিবা এটা দি থৈ যাব লাগিব সেইবাবে সেই ভক্তি আন্দোলন আৰম্ভ কৰিছিল আৰু এটা মহান উদ্দেশ্য যেটো আমি অসমে হয়তো যুগ যুগান্তৰলৈ আমি হৃদয়ত সেই কথাষাৰ কঢ়িয়াই আমি গৌৰৱ অনুভৱ কৰিব পাৰিম সেইটো কৈছে যে যেতিয়াই গুৰুজনাই নৱবৈষ্ণৱ আন্দোলনৰ আৰম্ভ কৰিছিল তাৰ সমান্তৰালকৈ যেতিয়া পৌৰাণিক ইতিহাস বা পুৰাণৰ ব্যাখ্যাবোৰ যেতিয়া হৈছিল ধৰ্মগ্ৰন্থৰ ব্যাখ্যা হৈছিল তেতিয়া ব্যৱহাৰ কৰা হৈছিল আমাৰ প্ৰান্তীয় ভাষাসমূহৰ গতিকে অঞ্চলভেদে ব্যৱহাৰ হৈ থকা ভাষাসমূহক গুৰুত্ব দিয়াৰ বাবে সেই ভাষাসমূহে এটা অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে সেইখিনিৰ দ্বাৰাও আমাৰ লোক সংস্কৃতিত এটা প্ৰভাৱ পৰিছিল আমাৰ লোক সংস্কৃতিৰ ভঁৰালটো চহকী কৰিছিল গুৰুজনাই সেই সাহিত্য সংস্কৃতিৰ ভঁৰাল সমান্তৰালকৈ চহকী কৰি মানুহৰ মানসিক স্তৰটো চহকী কৰি থৈ গৈছিল তাৰ বাবে আমি গুৰুজনাক আমি একান্ত মনে আমি সেই কথাষাৰ সকলোৱে হয়তো একেমুখে ক'ব পাৰো যে গুৰুজনা ঈশ্বৰৰ অংশই হ'ব লাগিব কাৰণ ঈশ্বৰৰ অংশ নহলে এনে কাম কোনো সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয় সেইবাবে তেওঁ মহাপুৰুষ সেইবাবে যুগনায়ক আৰু সেইবাবে তেওঁ ঈশ্বৰ আপুনি মই সেইবাবে সেই গুৰুজনাক আজিও সেই ঈশ্বৰৰ আসন দি আহিছো কাৰণ আন গুৰুৰ সৈতে গুৰুজনাৰ তুলনা কেতিয়াও নহয় কৰবাত যদি গুৰুজনাক আমি আন গুৰুৰ সৈতে তুলনা কৰিছো তেন্তে আমাৰ বাবে বিফলতা কৰবাত যদি গুৰুজনাক আমি ব্যৰ্থ হৈছো উপস্থাপন কৰাত তেন্তে সেই ব্যৰ্থতাই আপোনাক মোক চুইছে অৰ্থাৎ সেই বিফলতা আপোনাৰ মোৰ দায়বদ্ধতাহীনৰ বাবে আপোনাৰ মোৰ এলাহৰ বাবে আলস্যতাৰ বাবে কৰবাত আপুনি মই সেই আদৰ্শটোক প্ৰতিষ্ঠা কৰিব পৰা নাই আমি অনুষ্ঠান খুব পাতো গুৰুজয়ন্তী খুব পাতো আমি বিভিন্ন ধৰ্মীয় অনুষ্ঠান খুব পাতো কিন্তু ভক্তি আৰু সেৱাৰ ৰসৰ মাজত থাকি গুৰুজনাৰ প্ৰকৃত সৃষ্টিৰ আজি বৰগীত ভাগ আজি ইমান সুন্দৰকৈ গাইছে তেনেকৈ ঠাই ভেদে তাৰ চৰ্চা প্ৰচাৰ প্ৰসাৰ আমি প্ৰকৃতাৰ্থত কৰিব পাৰিছোনে ভাওনা ভাগীৰ চৰ্চা প্ৰচাৰ প্ৰসাৰ গুৰুজনাই যি বৰগীত আমালৈ আগবঢ়াই থৈ গ'ল ভতিমা আগবঢ়াই থৈ গ'ল তাৰ প্ৰচাৰ প্ৰসাৰ চৰ্চা আমি প্ৰত্যেকেই অসমীয়া বুলি সেইখিনি শিৰত লৈ সেইখিনি চৰ্চা কৰিব পাৰিছোনে সেইটো আমাৰ বাবে এইখিনি সময়ত আচলতে ডাঙৰ এটা প্ৰশ্ন হৈ আমাৰ সন্মুখত ধৰা দিয়ে কৰবাত মই যদি ব্যক্তিগতভাৱে সেই প্ৰশ্নটো সুধো কৰবাত কিন্তু আমি বিফল কিন্তু এজন খুব সফল আছিল সেইজন এতিয়া আমাৰ মাজত নাই সেইজন জুবিন গাৰ্গ আছিল কাৰণ যি সময়ত নতুন প্ৰজন্মই বৰগীত শুনিবলৈ এলাহ কৰিছিল দিহানাম গাবলৈ আগবাঢ়ি আহিবই বিচৰা নাছিল সেই সময়তো ইমান আধুনিক গীতেৰে চৰ্চা লাভ কৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এটা প্ৰজন্ম কেনেভাৱে সৃষ্টি কৰিলে যে যিটো প্ৰজন্মই বৰগীত গাবলৈ শিকিলে দিহানাম গাবলৈ শিকিলে টুকাৰী নাম গাবলৈ শিকিলে বিয়ানাম গাবলৈ শিকিলে লোক সংস্কৃতিৰ চৰ্চা কৰিবলৈ শিকিলে গুৰুজনাৰ সেই আদৰ্শটো এই শিল্পীগৰাকীৰ সত্তাটোত আমি দেখিবলৈ পাওঁ যেনেকৈ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৰ এখনৰ সপোন দেখিছিল সেই একেটা সপোন জুবিন গাৰ্গে দেখিছিল কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ সেই খবৰটো পোৱাৰ লগে লগে আপোনালোকে সদায় কল্পনা কৰি থকা এখন সপোনৰ বাস্তৱ ছবি দেখিবলৈ পালে য'ত কোনো ধৰ্ম নাই য'ত কোনো জাতি নাই প্ৰত্যেকগৰাকী ঢপলিয়াই গৈছিল কিহৰ বাবে গৈছিল সেই সত্তাটোক অনুভৱ কৰিবৰ বাবে গৈছিল শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল আজিও হয়তো আপোনালোকৰ বুকুত সেই কথাষাৰে খুন্দিয়াই থাকে সেই গুৰুজনাৰ আদৰ্শটোক বুকুত লৈ তেনেকুৱা আপোনাৰ সপোনে আসলতে জুবিন গাৰ্গেও হয়তো দেখিছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই সপোনটো তেওঁ থকাৰ অৱস্থাত আমি বাস্তৱৰ ৰূপ দিব নোৱাৰিলো কিন্তু শেষ মুহূৰ্তত আমি যেতিয়া দেখিছিলো যে প্ৰত্যেকগৰাকী যেতিয়া ঢপলিয়াই আহিছিল মছজিদত যেতিয়া মায়াবিনী বাজি উঠিছিল যেতিয়া শ্মশান এক সমাধিস্থল যেতিয়া তীৰ্থস্থানলৈ উত্তৰণ ঘটিছিল এগৰাকী মনুষ্য যেতিয়া ঈশ্বৰৰ ঠাইলৈ উত্তৰণ হৈছিল তেতিয়া আমি অনুভৱ কৰিছো যে আমাৰ মাজত সঁচাকৈ ঈশ্বৰ আছিল ঈশ্বৰ আচলতে সেয়াই মনুষ্যৰ মাজত সেই ঈশ্বৰেই থাকে এই যে পাৰফেক্ট ম্যান ইজ গড তেওঁ পূৰ্ণ মানৱ আছিল যাৰ বাবে তেওঁ ইমান কম বয়সত এইখিনি আমাক দি থৈ যাব পাৰিছিল সেই পূৰ্ণ মানৱৰ সত্তাটো আমি ঈশ্বৰ বুলি এতিয়া গণ্য কৰিছো আপুনি মই সংগীতৰ ভগৱান আমি অলৌকিকতাটোক স্বীকাৰ কৰিব লাগিব এই সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয় গতিকে সেইখিনি কথা
আমি সেই শিল্পী সত্তাটোৰ পৰা অনুভৱ কৰিব পাৰোঁ সেই শিল্পী সত্তাটোৱে গুৰুজনাক বহু আগতে অনুভৱ কৰিছিল আমাৰ নতুন প্ৰজন্ময়ো সেইখিনি অনুভৱ কৰে প্ৰতি মুহূৰ্তত আমাৰ নতুন প্ৰজন্মই গুৰুজনাৰ সেই আদৰ্শটোক আজিৰ সময়ত জীয়াই তুলিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে তাৰ বাবে আমি শলাগ ল'ব লাগিব আমি তেওঁলোকক কৃতজ্ঞতা জনাব লাগিব আৰু গুৰুজনাই কোৱাৰ দৰে আমি বাক স্বাধীনতাক আমি সন্মান জনাব লাগিব আমি বাক স্বাধীনতা আৰু ধৰ্ম নিৰপেক্ষতা গুৰুজনাৰ আটাইতকৈ ভাল লগা আদৰ্শৰ এটা ভাল লগা দিশ কাৰণ গুৰুজনাই বাক স্বাধীনতাক সন্মান জনাইছিল বাবে 1522 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ যুক্তিৰে নিজৰ কথাখিনি উপস্থাপন কৰিবলৈ সুযোগ সুবিধা দিছিল আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শাক্ত ধৰ্মৰ এগৰাকী পণ্ডিত হৈ নিজৰ শাস্ত্ৰজ্ঞান সকলোখিনি গুৰুজনাৰ আগত দাঙি ধৰিছিল কাৰণ গুৰুজনাই সেইখিনি সুযোগ সুবিধা দিছিল তাৰ পাছতো গুৰুজনাৰ সেই বাক স্বাধীনতা সন্মান জনাইছিল আন সকলোকে সেই গুৰুজনাই আমাক কৈ থৈ গৈছে যে বাক স্বাধীনতা এগৰাকী ব্যক্তিৰ কিমান ডাঙৰ শক্তি হ'ব পাৰে সেই বাক স্বাধীনতাক আজিৰ তাৰিখত আপোনাৰ মোৰ বাক স্বাধীনতাক কোনোৱে মখিমূৰ কৰিবলৈ চেষ্টা কৰিছে নেকি সেইখিনি কোনোবাই যদি কৰিব বিচাৰিছে তেন্তে গুৰুজনাৰ আদৰ্শৰে মহান শিল্পীসকলৰ আদৰ্শৰে নিৰ্ভীকভাৱে জুবিন গাৰ্গে যেনেকৈ মই কাকো ভয় নকৰো ঘেন্টা কাকো খাতিৰ নকৰো বুলি স্পষ্টকৈ পোনপটীয়াকৈ কথাবোৰ ক'ব পাৰিছিল সেই সাহসটো সেই বাক স্বাধীনতা সেই সাহস আপোনাৰ মোৰ মনত নোহোৱা হৈ গৈছে নেকি যদি কোনোৱে সেইখিনি নোহোৱা কৰিবলৈ চেষ্টা কৰিছে আমাৰ এতিয়া মূল যুঁজখন সেইখিনি শক্তি আপুনি মই এতিয়া আকৌ আনিব লাগিব কেনেকৈ আনিম আধ্যাত্মিকতাৰ জৰিয়তে আপোনাৰ মোৰ হৃদয়খন শক্তিশালী কৰিম আৰু তাৰ পাছত আমি তাৰ সহায় ল'ম যাৰ বাবে আপোনাক মোক কোনেও যাতে অন্যায় কৰিব নোৱাৰে ঈশ্বৰ থাকিলে কোনেও কাকো অন্যায় আচলতে কৰিবই নোৱাৰে কাৰণ যদিও কেতিয়াবা হাত দীঘল মানুহ আইনী সুৰুঙাৰে বাচি যায় ঈশ্বৰৰ আদালতত কোনো পাপী সাৰি যাব নোৱাৰে যদি ঈশ্বৰৰ আদালতত আপুনি দুখী যদি ঈশ্বৰে নিৰীক্ষণ কৰি আছে তেন্তে সেই সকল কেতিয়াও সাৰি নাযায় গতিকে আজি এই সেৱাস্থলীৰ পৰা আপুনি মই নিজৰ বাবে নহয় আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে অন্তত এটা সেৱা জনাব পাৰোঁ যে আমি যাক হেৰুৱালো তুমি যদি প্ৰভু কৃপা কৰিছা আমাক যদি ভাবিছা যে আমি তোমাৰ সন্তান তেন্তে এয়া সকলো তোমাৰ ওপৰত এৰি দিছো এতিয়াতো ঈশ্বৰৰ ওপৰত এৰি দিছো ঈশ্বৰে সেইখিনি এতিয়া বিচাৰ ল'ব অসমে যি ন্যায় বিচাৰিছে জাষ্টিস ফৰ জুবিন বুলি সেই 19 তাৰিখৰ দিনটোৰ পৰা আজিৰ তাৰিখৰ সময়লৈকে এইখিনি সময়লৈকে আমি কান্দিবলগীয়া হৈছে গতিকে এইখিনি কোটি কোটি জনতাৰ চকু পানীৰ মূল্য ঈশ্বৰে দিব গতিকে গোটেইখিনি এতিয়া আমি সকলোৱে একেলগে এই মঞ্চৰ পৰা ভগৱন্তৰ ওচৰত আমি প্ৰত্যেকেই সেইখিনিটো কামনা কৰিব পাৰোঁ কাৰণ জীয়াই থাকোঁতে আমি একো কৰিব নোৱাৰিলোঁ এতিয়া অন্তত আপুনি মই সেইটো কৰিব পাৰোঁ গতিকে ঈশ্বৰৰ ওচৰত আজিৰ পৰা আপোনাৰ মোৰ প্ৰাৰ্থনা হ'ব যে ঈশ্বৰে এতিয়া ন্যায় দিব এজন ৰজাই ঈশ্বৰ বিশ্বাস কৰে কিন্তু তেওঁৰ মনত প্ৰশ্ন থাকে যে ঈশ্বৰ কেনেকৈ সৃষ্টি হয় বা ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় কিমান দূৰলৈকে দেখা পোৱা যায় ঈশ্বৰক আৰু ঈশ্বৰে কি কৰে ঘৰলৈ পণ্ডিত এগৰাকী আহিল পণ্ডিতক সুধিছে তুমি যে পূজা পাতল কৰিলা মোক এতিয়া কেইটামান কথা কোৱাচোন ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় আৰু কিমান দূৰলৈকে দেখা পোৱা যায় কেনেকৈ ব্যাপী থাকে আৰু ঈশ্বৰৰ কাম কি কৰে সেই প্ৰভুৱে মোক কোৱাচোন তুমি পণ্ডিতটো বিমূৰত পৰিছে তেওঁ বোলে অকণমান মোক সময় দিয়ক মহাৰাজ মই ঘৰলৈ গৈ অকণমান ভাবি আপোনাক উত্তৰটো জনাম তাৰপিছত ঘৰলৈ গৈছে ঘৰলৈ যাওঁতে তেওঁ যেতিয়া চিন্তাত আছে সময় উকলি গৈছে এমাহ সময় দিছে দিন শেষ হৈ আহিছে দিন শেষ হৈ চমু চাপিছে ইফালে ৰজাক উত্তৰ দিবগৈ লাগিব তেওঁ ঘৰখনত তেওঁৰ সন্তান আছিল সন্তানো আকৌ বিদগ্ধ পণ্ডিত এতিয়া সন্তানে দেউতাকৰ যেতিয়া সেই অৱস্থাটো দেখিছে সুধিছে যে পিতাই তোমাৰ কি হৈছে বোলে ৰজাই মোক এই তিনিটা প্ৰশ্ন সুধিছে প্ৰশ্নৰ উত্তৰ দিব লাগে বোলে কি প্ৰশ্ন বোলে ঈশ্বৰক কেনেকৈ দেখা পোৱা যায় আৰু ঈশ্বৰ কিমানলৈকে দেখা পোৱা যায় আৰু ঈশ্বৰে কি কৰে সেই তুমি সেই কথাটো চিন্তা কৰিছা পিতাই সেই কথাটো তুমি চিন্তা কৰিব নালাগে ন মই জানো উত্তৰটো মই দিম উত্তৰ তুমি মোক লৈ বলা ৰজাৰ কাষলৈ তখন ভয় কৰিছে পণ্ডিতে সঁচাকৈ তেওঁ ল'ৰাটোৱে উত্তৰ দিব পাৰিবনে তথাপিও যেটো পাৰিম বুলি বিশ্বাসেৰে কৈছে নিজৰ সন্তান গতিকে সেইখিনি বিশ্বাস ৰাখি তেওঁ লৈ গৈছে তেওঁ ৰজাৰ ৰাজমহল পাইছে ৰজাই তেওঁলোকক দেখাৰ লগে লগে আহিলা তোমালোক তেতিয়া পণ্ডিতে কৈছে বোলে আহিলো লগত মোৰ সন্তানক লৈ আহিছো এতিয়া উত্তৰ কোনে দিব ৰজাই সুধিছে উত্তৰ কোনে দিব পণ্ডিতে কৈছে মহাৰাজ ক্ষমা কৰিব উত্তৰ মই দিব নোৱাৰিম মোৰ সন্তানে দিব সেইবাবে মই ৰাজসভালৈ লৈ আহিছো তেওঁ উত্তৰ দিব
তাৰ লগে লগে ৰজাই বোলে ঠিক আছে তুমি দিবা নেকি উত্তৰটো কোৱা মোৰ প্ৰথম প্ৰশ্ন যে ঈশ্বৰ কেনেকৈ দেখা পোৱা যায় তাৰপৰা তেতিয়া সন্তানজনে কৈছে ল'ৰাজনে কৈছে বোলে আপুনি কি হে মহাৰাজ আমি ইমান দূৰৰ পৰা আহিছো আপোনাৰ ৰাজসভাত আহি পাইছো উত্তৰ বাৰু মই আপোনাক দিম আমি উত্তৰ দিবলৈকে আহিছো ইমান দূৰৰ পৰা আহিছো আপুনি আমাৰ একো এটা খাবলৈ নিদিয়ে নে আপুনি কিনি আপ্ৰায়ন কৰিবও নাজানে নে এজন ৰজা হৈ তে ৰজাইটো অকণমান লাজ পাইছে আৰে এই ল'ৰাজনে মোক এনেকুৱা কথা কৈ দিলে লাজ পাই কি কৰিছে বোলে নাই এওঁলোকক খোৱাৰ ব্যৱস্থাটো প্ৰথমে কৰি লওঁ খোৱাৰ ব্যৱস্থাটো কৰি ৰজাই ভিতৰৰ পৰা তেওঁলোকক সুস্বাদু আহাৰ আনি দিছে এতিয়া ল'ৰাজনে প্ৰথমে গাখীৰৰ গিলাচটো হাতত লৈছে গাখীৰৰ সেই পাত্ৰটো হাতত লৈ গাখীৰখিনি খুব চাই আছে কিবা এটা বিচাৰিবলৈ তাক চেষ্টা কৰিছে এটা ৰজাই সুধিছে কি বিচাৰিছা বোলে ইয়াত মই মাখন বিচাৰি আছো বোলে মাখন কি কথা কোৱা হে গাখীৰখিনি এইমাত্ৰ দিয়া হৈছে এইখিনিতো মাখন নাথাকে নহয় এতিয়া এইখিনি দৈ হ'ব লাগিব তাৰপিছত তাক মাখন কৰিব লাগিব তাক মঠিব লাগিব তেতিয়া কি এইখিনি গাখীৰৰ পৰা মাখন হ'ব এই গাখীৰখিনিত কেনেকৈ তুমি মাখন বিচাৰিবা ইয়াত তুমি গাখীৰখিনিৰ মাজত এনেকৈ মাখন নেদেখা নহয় এইখিনি হ'ব তেতিয়া ল'ৰাজনে মিচিকিয়াই হাঁহি কৈছে আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ ইয়াতে আছে ঈশ্বৰক দেখা পাবৰ বাবে যেনেকৈ আমি সাধনা কৰিব লাগে ভক্তি কৰিব লাগে হৃদয়ৰ পৰা একান্ত মনে ঈশ্বৰক কামনা কৰিব লাগে তেতিয়া সেই ঈশ্বৰে আমাক দেখা দিয়ে যেনেকৈ এই গাখীৰখিনি মঠিলেহে তাত মাখন হয় গাখীৰখিনি আপুনি মাখন হৈ দেখা নাপায় গতিকে ঈশ্বৰক আপুনিও পোনপটীয়াকৈ দেখা নাপায় গতিকে আপুনি আশা কৰিছো মোৰ প্ৰথম প্ৰশ্নটো আপোনাৰ প্ৰথম প্ৰশ্নটো উত্তৰ আপুনি মোৰ পৰা পালে ৰজাই খুব সন্তোষৰ এটা হাঁহি মাৰিছে এতিয়া মোক কোৱা মোৰ দ্বিতীয়টো প্ৰশ্ন যে ঈশ্বৰ কিমানলৈকে দেখা পোৱা যায় বোলে মহাৰাজ আপুনি এডাল মম লৈ আহক লে মম এডাল আনি দিছে জ্বলাই দিয়াৰ লগে লগে এতিয়া আপুনি মোক কওক যে কিমানখিনিলৈকে পোহৰটো গৈ আছে ৰজাই বোলে সেইটো মই কেনেকৈ হিচাপ কৰিম না কিমানখিনিলৈকে গৈ আছে আপুনি কওক পোহৰটো কিমানলৈকে গৈ আছে এইখিনিতে আপুনি পোহৰটো ৰাখি দিব পাৰিছেনে বোলে ক'ব নোৱাৰো সমগ্ৰ ব্যাপী আছে কোঠাটো পোহৰ হৈ গৈছে মই ধৰিব পৰা নাই ঠিক আপুনি আশা কৰিছো আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ পালে অৰ্থাৎ ঈশ্বৰ আপুনি মই নজনাকৈ তেনেকৈ সৰ্বত্ৰ ব্যাপী থাকে ক'ত কিমান দূৰলৈকে ঈশ্বৰ বিয়পি আছে কেনেকৈ আপোনাৰ মোৰ মাজত ধৰা দিয়ে আপুনি মই সেয়া নাজানো আপুনি মই ক'ব নোৱাৰো যে খুঁটাটো পাৰ হ'লে ঈশ্বৰ নাই খুঁটাটো এইফালে হ'লে ঈশ্বৰ আছে খুঁটাটোৰ সিপাৰেও ঈশ্বৰ থাকিব পাৰে এইপাৰেও ঈশ্বৰ থাকিব পাৰে এইফালেও থাকিব পাৰে সেইফালেও থাকিব পাৰে গতিকে ৰজাক তেতিয়া কৈছে যে আপুনি হয়তো উত্তৰটো পালে ৰজাই মিচিকিয়া হাঁহি মাৰিছে খুব সুন্দৰ মই দুয়োটা উত্তৰ পালো এতিয়া মোক কোৱা যে তৃতীয় মোৰ প্ৰশ্নটো যে ঈশ্বৰে কি কাম কৰে তাৰপিছত তেতিয়া ল'ৰাজনে কৈছে ঠিক আছে মই উত্তৰটো দিম কিন্তু মহাৰাজ আপুনি মোক এটা কথা কওক আপুনি প্ৰশ্নটো গুৰু হৈ সুধিছে নে আপুনি শিষ্য হৈ সুধিছে বোলে হেই কি কথা কয় মই গুৰু হৈ সুধা নাই মই শিষ্য হৈ সুধিছো যে মোক এতিয়া কওক মই শিষ্য হৈ এগৰাকী শিষ্য হিচাপে সুধিছো মোক এই কথাষাৰ কওক সেইবুলি তেওঁ কৈছে তেতিয়া ল'ৰাজনে কৈছে যে ঠিক আছে যদি আপুনি মোক আপোনাৰ তৃতীয় প্ৰশ্নটো ঈশ্বৰে কি কাম কৰে বুলি যেতিয়া আপুনি মোক সুধিছে তেন্তে আপুনি যদি শিষ্য হৈ সুধিছে তেন্তে মই গুৰু হিচাপে মই আপোনাক এই মুহূৰ্তত এটা আদেশ দিছো আপুনি সিংহাসনৰ পৰা নামি আহক ৰজাই লগে লগে নামি গৈছে ৰজা নামি যোৱাৰ লগে লগে সেই ল'ৰাজন সিংহাসনত বহিছে ৰজা সিংহাসনৰ পৰা বহি ল'ৰাজনে কৈছে মই যি ঠাইত বহি আছিলো আপুনি এতিয়া সেই ঠাইত বহক অৰ্থাৎ মই যিহেতু তলত বহি আছিলো গতিকে আপুনি মই বহি থকা সেই আসন আপুনি লওক আপুনি তাত বহক তাৰ ৰজা বহি পৰিছে সেইখিনিতে তাৰপিছত ল'ৰাজনে কৈছে সিংহাসনখনৰ পৰা যে মই এতিয়া যি কওঁ আপুনি তাকে শুনিব লাগিব বোলে উত্তৰটো দিয়া মোক যে ঈশ্বৰে কি কৰে তেতিয়া ল'ৰাজনে কৈছে ঈশ্বৰে এইটোৱেই কৰে মুহূৰ্ততে মই সেই কিছু মুহূৰ্তৰ আগত আপোনাৰ ৰাজদৰবাৰত মাটিত বহি থকা মানুহজন তিলিকতে তৎ মুহূৰ্ততে ঈশ্বৰে মোক আনি আপোনাৰ সিংহাসনখন পুৱাই দিলে আৰু মুহূৰ্ততে আপুনি সিংহাসন এৰি আপুনি মোৰ আসনখন ল'বলৈ বাধ্য হৈ পৰিল ঈশ্বৰ সেইজনে কেতিয়া কোন মুহূৰ্তত আপোনাক কি আসন দিয়ে কি শক্তিৰে আপোনাক পৰিচালিত কৰে হে আপুনি গম নাপায় গতিকে সেইজনে ঈশ্বৰ ৰজা খুব সুখী হৈছে যে মোৰ তিনিওটা প্ৰশ্নৰ উত্তৰ মই পালো সেই প্ৰশ্নৰ উত্তৰ হয়তো আপুনি মই বিভিন্ন সময়ত লাভ কৰিছো কিন্তু আপুনি মই কৰবাত অনুভৱ কৰিব পৰা নাই কাৰণ কেতিয়াবা আমাৰ জীৱনৰ পৰা কিবা এটা হেৰাই যোৱাৰ লগে লগে আমি ভাবো এটো কিয় হেৰাই যায় কিন্তু হেৰাই যাব নালাগিছিল আমাৰ পৰা
সেই সম্পদটো আমাৰ পৰা আঁতৰি গৈছে, আমাৰ পৰা কিবা এটা হেৰাই গৈছে, তাৰ মানে তাৰ বিকল্প এটাও ঈশ্বৰে হয়তো ৰচনা কৰিছে। কিবা এটা আপোনাৰ পৰা নোহোৱা হৈ গৈছে, তাৰ মানে ঈশ্বৰে কিন্তু তাৰ বিকল্প এটাও কিবা নহয় কিবা এটা শক্তি কিন্তু আপোনাৰ বাবে আচলতে ৰাখি থৈ গৈছে। ঈশ্বৰক কামনা কৰাৰ পদ্ধতি, সেৱা কৰাৰ বা ভকতি কৰাৰ পদ্ধতি কিমান কেনেধৰণে ভকতি কৰিলে ভগৱন্ত তুষ্ট হয়। নাৰদৰ এই প্ৰশ্নটো খুব মনলৈ আহি থাকে। গতিকে নাৰদে এদিন সুধিয়েই পেলালে ভগৱান শ্ৰীকৃষ্ণক যে তুমি পত্নীতকৈ গোপীক কিয় ভাল পোৱা? কানাই আজি ক'ব লাগিব যে পত্নীতকৈ তুমি গোপীসকলক ইমান ভাল পোৱা, কিয় ভাল পোৱা? বোলে প্ৰমাণ পাবা ৰ'বা, ঈশ্বৰে কৈছে। কেইদিনমান পাছত ভগৱান শ্ৰীকৃষ্ণ অসুখ হ'ল, নৰিয়া দেহাত আছে। তাৰ পাছত নাৰদক কৈছে এতিয়া ভক্তৰ পদধূলা ল'লেহে মই সুস্থ হৈ উঠিম, গতিকে এতিয়া কি কৰা যায়? নাৰদে বোলে আপুনি চিন্তা নকৰিব, আপোনাৰ ভকতৰ পদধূলা মই আনি দিম। প্ৰথমে কাৰ ওচৰলৈ যাব কওকচোন? স্বাভাৱিকতে পত্নীৰ কাষলৈ যাব। এতিয়া পত্নীৰ কাষলৈ গৈ যেতিয়া কৈছে যে স্বামী অসুস্থ, আপোনালোকৰ পদধূলা বিচাৰিছে, তেতিয়া স্বামী সুস্থ হৈ উঠিব। পত্নীসকলটো অমান্তি হৈছে, বোলে কেনেকৈ? আমিতো পাপী, তেওঁ ঈশ্বৰ অন্তৰ্যামী পুৰুষ, সেই ভগৱন্ত, আমি কেনেকৈ আমাৰ পদধূলা দিব পাৰোঁ? ই অমংগল হ'ব, নাপায়, আমি কৰিব নোৱাৰোঁ সেইটো কাম। গতিকে আমি সেই কামটো কৰিব নোৱাৰোঁ। নাৰদক কৈছে যে আপুনি আন কাৰোবাৰ পৰা, আন ভকতৰ পৰা আপুনি সেয়া পদধূলা গ্ৰহণ কৰক, আমি এই পাপীয়ে সেই পদধূলা দিব নোৱাৰোঁ। তাৰপাছত নাৰদ সেইবাৰ ঢপলিয়াই গৈছে গোপীসকলৰ কাষলৈ। গোপিনীসকলৰ কাষলৈ যেতিয়া গৈ এই কথাষাৰ ক'লে, তৎ মুহূৰ্ততেই গোপিনীসকলে কি কৰিছিল? নিজৰ ভৰিৰ তলৰ মাটি পদধূলা দি পঠিয়াইছিল নাৰদক, মুঠিয়ে মুঠিয়ে দি পঠিয়াইছে, এয়া লৈ যোৱা, আমাৰ স্বামীলৈ লৈ যোৱা। নাৰদ আচৰিত হৈছে, সুধিছে বোলে কিয় তোমালোকৰ ভয় লগা নাই? তোমালোকৰ পাপ নালাগিব, তেওঁতো ঈশ্বৰ অন্তৰ্যামী পুৰুষ, গতিকে সেইজনক তোমালোকে ভগৱন্ত জ্ঞান কৰি আহিছে, তোমালোকৰ পদধূলা তোমালোকে দিবলৈ ওলাইছা, তোমালোকৰ ভয় লগা নাই? বোলে কিহৰ ভয়, কিহৰ পাপ? আমাৰ পদধূলাই যদি ঈশ্বৰক সুস্থ কৰি তুলিব পাৰে, আমাৰ স্বামীক যদি সুস্থ কৰি তুলিব পাৰে, তেন্তে আমি সেই পাপলৈ আমি এতিয়া ভয় নকৰোঁ। গতিকে আমাৰ যি হয় হওক, কিন্তু আমাৰ স্বামীৰ সেই অন্তৰ্যামী পুৰুষ ভগৱন্তৰ একো হ'ব নালাগে, ভগৱন্ত সুস্থ হৈ থাকক। গতিকে সেইবাবে স্বামীৰ বাবে অকণো ভয় নকৰাকৈ তেনেকৈ সেই পদধূলা দি পঠিয়াইছিল। নাৰদৰ আৰু বুজিবলৈ বাকী নাথাকিল যে ভগৱান শ্ৰীকৃষ্ণই পত্নীতকৈ কিয় গোপিনীসকলক ইমান বেছি ভাল পায়। অৰ্থাৎ নিজৰ কথা চিন্তা নকৰি মোৰ যি হয় হ'ব, কেৱল ভগৱন্তৰ কথা চিন্তা কৰিছিল সেই মুহূৰ্তত, যে সেই পুৰুষ, সেই ঈশ্বৰ পৰম প্ৰভু ভগৱন্ত, পৰম কৃপালু গুৰুজনা কুশলে থাকক। গতিকে সেইবাবে সেইখিনি পৰ্যায়লৈ ভকতি কৰিব পৰা শক্তি হয়তো আপোনাৰ মোৰ হৃদয়তো আছে, কিন্তু সেইখিনি আপুনি মই কৰিব পাৰিছোনে? সেইটো আমাৰ বাবে এটা প্ৰশ্ন। ব্যক্তিগতভাৱে যদি প্ৰশ্নটো নিজলৈ কৰোঁ, তেন্তে মাত্ৰ হয়তো ক'ৰবাত 1% পাৰিছোঁ, 99% এতিয়াও কিন্তু আমাৰ বাকী আছে, আমি কৰিব পৰা নাই। ক'ৰবাত ঈশ্বৰক ভকতি কৰিছোঁ, গুৰুজনাৰ আদৰ্শৰে আমি বাট বুলিছোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত, কোনোবাখিনিত নহয় কোনোবাখিনিত সেই কথাটোৱে মনটোত খেলি মেলি কৰে যে প্ৰভু মোৰ ভাল কৰি দিয়া, মোৰ ভাল কৰি দিয়া, মোৰ ভাল হওক, আনৰ নালাগে, মোৰ ভাল হ'লেই হ'ল, প্ৰভু এইটো দিয়া। সেই বিচৰাৰ লক্ষণবোৰ আমাৰ লাহে লাহে বেছি হৈ আহে। গতিকে সেইখিনিতে ক'ৰবাত আমাৰ এনেকুৱা লাগে যে ঈশ্বৰ ক'ৰবাত অসন্তুষ্ট হয় নেকি আমাৰ ওপৰত, যে নিৰ্দিষ্ট সময়ত আমাক দিম বুলি ভাবি থোৱা সময়খিনি ঈশ্বৰে হয়তো ভাবে যে মই সকলোখিনি পৰিকল্পনা কৰি থৈ যোৱাৰ পাছতো এই মনুষ্য জাতিৰ কিহৰ ইমান খদম লাগে যে তেওঁলোকক আজিয়েই লাগে, আৰু নোপোৱাৰ লগে লগে ঈশ্বৰৰ ওচৰত হতাশাত পৰে। শেষ মুহূৰ্তলৈকে আমি ঈশ্বৰৰ নাম কিয় ল'ব লাগে? শেষ মুহূৰ্তত যে ঈশ্বৰৰ নাম, এই যে কৈ থকা হয় যে কৃষ্ণ নামে দুটি আখৰ, নেৰিবা নেৰিবা বান্ধৱ জীৱনে মৰণে, এই দুটা মাত্ৰ শব্দ আপুনি উচ্চাৰণ কৰিলে আপোনাৰ অন্তৰ শুদ্ধি হয়। কিয়নো আমি সেই নামটো ল'ব লাগে? যে শেষ মুহূৰ্তত আমাৰ শৰীৰটো এৰাৰ মুহূৰ্তত যে আমাক কৃষ্ণ নাম ল'বলৈ কোৱা হয়, কিয়? কাৰণ আমি মুখ্যপ্ৰাপ্তিৰ আশাত থাকোঁ। আমি ভাবোঁ যে আমাৰ আত্মাটো পৰমাত্মাৰ সৈতে বিলীন হৈ পৰক, পৰমাত্মাৰ সৈতে এটা সম্পৰ্ক, এটা সংযোগ স্থাপন হওক আমাৰ আত্মাটো। কিন্তু শেষ মুহূৰ্তটো যদি হোৱাৰ লগে লগে দুয়োগৰাকী ঘৰখনৰ পৰা ওলাই আহিছে, ওলাই আহি কিছুদূৰ পোৱাৰ লগে লগে ঘৰখনলৈ উভতি চাই ভগৱান শ্ৰীকৃষ্ণই কৈছে, আইগৰাকী তোমাৰ গাইজনী সোনকালে মৰি থাকক। এতিয়া নাৰদে ভাবিছে কি আচৰিত, প্ৰভু তুমি কেনেকুৱা হে? অলপ আগত ব্যৱসায়ীগৰাকীয়ে তোমাক ইমান বেয়া ব্যৱহাৰ কৰিলে, তেওঁক তুমি একো নকলা, এতিয়া ইমান আদৰ সাদৰ কৰি মানুহগৰাকীয়ে গাইজনী, একমাত্ৰ গাইজনী গাখীৰ আমাক আনি খুৱাইছে, তুমি ক'লা
যে গাইজনী মৰি থাকক তুমি কেনেকুৱা নিদাৰুণ তুমি সঁচাকৈ ঈশ্বৰ নে তেতিয়া ঈশ্বৰে কৈছে যে আইগৰাকীয়ে সদায় মোৰ নাম লৈ থাকে কিন্তু লাহে লাহে তেওঁ গাইজনীৰ সৈতে সম্পৰ্কটো বেছি গাঢ় হ'বলৈ আৰম্ভ কৰিছে গতিকে লাহে লাহে গাইজনীৰ সৈতে সম্পৰ্কটো যিমান মজবুত হৈছে মোৰ লগত থকা সম্পৰ্কটো ঠুনুকা হৈছে গাইজনী থাকোঁতে তেওঁ যেতিয়া কেতিয়াবা মৃত্যুমুখত পৰিব সেইখিনি সময়ত তেওঁৰ মৃত্যুৰ সেই সময়খিনিত তেওঁৰ কি চিন্তা আহিব যে মই মৰি যোৱাৰ পিছত গাইজনী কি হ'ব গাইজনী কোনে চাব গাইজনী কিমান ভাল পায় শেষ মুহূৰ্ততো গাইজনীৰ কথাই চিন্তা কৰিব গতিকে ঈশ্বৰে নিজক ভাল পোৱা ঈশ্বৰে গম পায় যে তেওঁ মোক ভকতি কৰে মোক চিন্তা কৰে গতিকে ইমান দিন মোক চিন্তা কৰি থকা এই মানুহগৰাকী শেষ মুহূৰ্তত যদি গাইজনী চিন্তা কৰি কৰি যদি মৃত্যু হ'বলগীয়া হয় তেন্তে মই মোৰ কাষলৈ তেওঁ কেনেকৈ আনিম সেইবাবে অকণমান আগতীয়াকৈ তেওঁ ভাল পোৱা বস্তুটো মই তেওঁৰ পৰা আঁতৰাই দিলোঁ আনফালে সেই ব্যৱসায়ীগৰাকী যি কেৱল টকা 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 বুলিয়ে বলিয়া হ'ল তেওঁ সেই টকা টকা বুলি চিঞৰোতে তেওঁ পিছৰ সময়ছোৱাটো সেই মানসিক তেওঁৰ চিন্তাধাৰাটো যিহেতু টকাৰ লগত সংযোগ আছে গতিকে তেওঁ পৰৱৰ্তী সময়টো সেই টকাটো যেনেকৈ সদায় ভাজত সোমাই থাকে চন্দুকৰ কোনোবা এটা কোণত সোমাই থাকে বাকচৰ কোনোবা এটা কোণত সোমাই থাকে ঠিক তেনেকৈ তেওঁ সেই টকা হৈ সেই কোণ এটাতে সোমাই থাকিব জাপত সোমাই থাকিব টকা যেনেকৈ আমি মহিলাসকলে বেছিকৈ কাপোৰৰ জাপত সোমোৱাই ৰাখোঁ গতিকে সেই জাপটোতেই তেওঁ সদায় সোমাই থাকিব তেওঁ ঈশ্বৰ প্ৰাপ্তিৰ এই কথাবোৰ তেওঁ মনলৈ কোনোদিন নাহে তেওঁ টকাতেই থাকিব টকাটো যিমান চেপেটা তেওঁ সিমান চেপেটা হৈ থাকিব তেওঁ চিন্তাধাৰা ক্ৰমাগতভাৱে সিমান চেপেটা হৈ গৈ থাকিব গতিকে সেইজনে ঈশ্বৰ সেই ঈশ্বৰে সেইবাবেই কয় যে মোক ভকতি কৰা মোক হৃদয়ৰ পৰা কামনা কৰা ভক্তৰ মই কেতিয়াও বিপদ হ'বলৈ নিদিওঁ যি মোক একান্ত মনে কামনা কৰিব সেই ঈশ্বৰ ভকতিৰ কথাবোৰ আমি গুৰুজনাৰ আদৰ্শৰ পৰা আমি আহৰণ কৰোঁ গুৰুজনাৰ আদৰ্শৰ পৰা আমি আহৰণ কৰোঁ গুৰুজনাই সেই পথটোৱে দেখুৱাই থৈ গ'ল এই গুৰুআসনখনিৰ পৰা আপোনালোক বহি থকা ঠাইখিনি চাবলৈ গ'লে কিমান দূৰ 10 খোজ বা 20 খোজ কিন্তু মনটো এই আত্মাটো সেই ঠাইখিনি পোৱালৈ বহু বছৰ বহু সাধনা বহু কষ্ট বহু ত্যাগ সেইখিনিৰ বিনিময়তহে বহু সাধনাৰ মূৰত সেই আত্মাটো হৃদয়ৰ পৰা আত্মাটো শুদ্ধি হ'লেহে এই ঠাইখিনিৰ পৰা আপোনাৰ আত্মাটো একাত্ম হ'ব সেই ঠাইখিনিত গতিকে সেই ঠাই ভাগলৈ যদিও দেখাত দূৰত্বটো খুব কম কিন্তু আওপকীয়াকৈ তাৰ দূৰত্বটো বহু বেছি গতিকে সেই দীঘলীয়া এছোৱা বাট আমি যাতে খুব নৈতিকতাৰে থাকিব পাৰোঁ দীঘলীয়া এছোৱা বাট খুব সংস্কাৰমুখী এটা যাত্ৰাত থাকিব পাৰোঁ তাৰ বাবে আমাক সেই মহাপুৰুষীয় আদৰ্শটো লাগে তাৰ বাবে আমাক গুৰু ধৰ্ম লাগে তাৰ বাবে আমাক এক শৰণ হৰিনাম ধৰ্ম লাগে এক শৰণ হৰিনাম ধৰ্মইহে সেই বাটটো খুব প্ৰশস্ত কৰি তোলে গতিকে আপোনাৰ মোৰ হৃদয়ত হৰিনাম ধৰ্ম যেতিয়ালৈকে থাকিব কাৰণ কলিত হৰিনামেই শ্ৰেষ্ঠ আপুনি নাম উচ্চাৰণ কৰিছে তাৰ মানে আপোনাৰ অন্তৰ শুদ্ধি হৈছে কাৰণ ঈশ্বৰ দেখা দিব নেকি আজিৰ সময়ত ঈশ্বৰ দেখা নিদিয়ে ঈশ্বৰ কেনেকৈ প্ৰৱেশ কৰিব তেন্তে হৃদয়ত সি কৰ্ণপথেৰে প্ৰৱেশ কৰিব কাৰণ বাংময় মূৰ্তিৰ জৰিয়তে ভাগৱত শাস্ত্ৰভাগিত ঈশ্বৰ প্ৰকট হৈ থাকে গতিকে উৰেটো জীৱন সেই শাস্ত্ৰৰ মাজতেই থাকিব কিন্তু আমি কথা শুনিলে কৰ্ণপথেৰে যদি হৃদয়খন পৰিষ্কাৰ হৈ আছে তেন্তে কৰ্ণপথেৰে ঈশ্বৰ ইয়াত প্ৰৱেশ কৰিব আৰু এবাৰ যদি কাৰোবাৰ হৃদয়ত ঈশ্বৰ প্ৰৱেশ কৰিছে তেওঁক ঈশ্বৰে কেতিয়াও অকলশৰীয়া কৰি থৈ নাযায় এদিনতো আমি প্ৰত্যেকেই যাবগৈ লাগিব মাত্ৰ 2টা দিনৰ আলহী কিন্তু কেতিয়াবা হয়তো আপুনি আগত যাব কেতিয়াবা মই আগত যাম অগা পিছাকৈ আপুনি মই এই দেহটো এৰি থৈ যাব লাগিব কিন্তু আমি কষ্ট পাওঁ যেতিয়া আমি নিবিচৰাকৈ কোনোৱে আমাক এৰি থৈ গুচি যায় নিৰ্দিষ্ট সময় নোহোৱাকৈ যেন কোনো যেতিয়া আমাৰ কাষৰ পৰা গুচি যায় কিন্তু এইটো সত্য সন্মুখত আহি থকা এটা ভৱিষ্যতক চিন্তা কৰি এইটো বৰ্তমানটো আগবাঢ়ি গৈছে সেই ভৱিষ্যতৰ সত্যটো কি মৃত্যু আপোনাৰ মোৰ কাইলৈ মৃত্যু হ'ব এইটো সত্য কিন্তু আমি সেই সত্যটোক আপুনি মই স্বীকাৰ কৰিবলৈ টান পাওঁ সেইবাবে সেই সত্যটোক আমি ভয় কৰোঁ কাৰণ মৃত্যু হ'ব বুলি ভয় কৰিয়ে আপুনি মই প্ৰতিদিনে নিজক যিমান পাৰি ভালে ৰাখিবলৈ চেষ্টা কৰোঁ মাইকেল জেকসনে সাধাৰণ মানুহৰ সৈতে সম্পৰ্কই ৰখা নাছিল এই জুবিন গাৰ্গৰ সৈতে মাইকেল জেকসনৰ তুলনা নহয় জুবিন গাৰ্গ সৰ্বশ্ৰেষ্ঠ কাৰণ জুবিন গাৰ্গ সাধাৰণ মানুহৰ আছিল মাইকেল জেকসনে কিন্তু কাৰোবাক হাত ধৰাৰ লগে লগে গ্লভছ পিন্ধি আছিল কাৰোবাৰ পৰা যদি ৰোগ সংক্ৰমণ হয়
তেওঁ মৰিব খোজা নাছিল গতিকে তাৰ বাবে চৌদিশে তেওঁ চিকিৎসক ৰাখিছিল কাৰণ মৃত্যুলৈ তেনেধৰণে হওঁতে আপুনি মই প্ৰত্যেকেই ভয় কৰিছোঁ সেইবাবে আমাৰ অসুখ হোৱাৰ লগে লগে আমি ঢপলিয়াই গৈছোঁ নে চিকিৎসকৰ ওচৰত কাৰণ আমি মৰিব ভয় কৰিছোঁ আমি জানো যে মৰিবতো লাগিবই এদিন কিন্তু তাৰ পাছতো আমাৰ সেই ভয়টো আছে সেই সত্যটো কিন্তু ক'ৰবাত আমি এদিন হ'লেও স্বীকাৰ কৰিবইলগীয়া হয় গতিকে সেই সত্যটো ক'ৰবাত এতিয়া মনুষ্যই স্বীকাৰ কৰি যদি আগবাঢ়ো আমাৰ মাজৰ নেতিবাচক কথাবোৰ কিন্তু নোহোৱা হয় যদি সেই সত্যটো প্ৰত্যেকে উপলব্ধি কৰে যে যাব প্ৰত্যেকেই লাগিব মাত্ৰ সময় ইফাল সিফাল হ'ব যাব প্ৰত্যেকেই লাগিব গতিকে এই থকা দিনকেইটা আমি ভালে থাকিব নোৱাৰোনে সেই প্ৰশ্নটো যেতিয়া প্ৰত্যেকৰ মনত আহিব নেতিবাচক কথাবোৰ আমাৰ মনলৈ তেতিয়া আপোনা আপুনি নোহোৱা হৈ যাব ইতিবাচক কথাবোৰ আপোনাৰ মোৰ জীৱনত লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰে কাৰণ আমি প্ৰত্যেকেই যাম কেলৈ আহিলা ভাৰতৰ মাজলৈ যাবা সকলো এৰি থৈ পাপ পুণ্যৰ টোপোলা লগত লৈ ওলাবা জমে পাচিব নিবলৈ অ মনাই জমে পাচিব নিবলৈ প্ৰত্যেকেই জমে নিবলৈ আহিব পাপ পুণ্যৰ টোপোলাবোৰ এতিয়া সাজু কৰাৰ সময় কি কৰিলো এইকেইটা দিন এই মনুষ্যৰ জীৱনটো পাই কি কৰিলো এই টোপোলাটো এতিয়া বান্ধি ৰাখক কোন সময়ত কেতিয়া আমি গুচি যাব লাগিব তাৰ হিচাপ নাই গতিকে থকা দিনকেইটা আমি প্ৰত্যেকগৰাকী ঈশ্বৰৰ চিন্তাত থাকিম আমি এক হৈ থাকিম আমি গুৰুজনাৰ আদৰ্শত থাকিম সেইটোৱে আপোনাৰ মোৰ আজিৰ সময়ৰ এটা প্ৰতিশ্ৰুতি হওক প্ৰতিগৰাকীৰ বাবে বাঁহীবাদকগৰাকী আছে খুব সুন্দৰকৈ বাঁহী সংগত কৰিছিল মই কথাখিনি সামৰণি মাৰিম গুৰুজনাৰ অন্যতম এক সৃষ্টি অংকীয়া নাট ৰামবিজয় নাটখনিৰ এটি মুখ্য চৰিত্ৰ সীতাই খুব কামনা কৰিছিল শ্ৰীৰামক স্বামী হিচাপে পাবৰ বাবে কিন্তু প্ৰথম জন্মত পোৱা নাছিল গতিকে সেই সময়খিনি পিছৰ জন্মটো যেতিয়া সীতাই চৌদিশে অন্ধকাৰ দেখিছিল তেতিয়া অনুভৱ কৰিছিল যে এই জন্মটো হয়তো মই প্ৰভু ৰামক মোৰ স্বামী হিচাপে নাপাম সেই সংলাপখিনি সেই সীতাৰ সেই চৰিত্ৰটো গুৰুজনাই খুব সুন্দৰকৈ ৰামবিজয় নাটভাগীত উপস্থাপন কৰিছিল সীতাৰ চৰিত্ৰটিত মই যেহেতু অভিনয় কৰিছোঁ বহুবাৰ চৰিত্ৰটি মোৰ খুব প্ৰিয় সেই চৰিত্ৰটি এটি সংলাপেৰে আমাৰ কথাখিনি সামৰণি মাৰিব বিচাৰিম ৰামবিজয় নাটৰ সীতাৰ এটি সংলাপ ব্ৰজাৱলী ভাষাত যেহেতু ৰচনা কৰা হৈছিল গতিকে সংলাপটি ব্ৰজাৱলী ভাষাত আহি সখী হ'ব পৰণ অভাগিনীক কি পুৰুষ পূৰ্ব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছাকয় অনেক জনম তাই ক্লেশ কৰি বহুত বৰিষ তপস্যা কৰলো তদনন্তৰ আকাশী বাণী শুনলো আহি কন্যা তুহি জনমে স্বামীক ভেদ নাহি পাব হাউৰ জনম শ্ৰীৰাম ৰূপে তোহাক বিবাহ কৰাব হিহা জানি খাম সগনে প্ৰৱেশী প্ৰাণ চাৰলো আহি সখী হ'ব সেই দৈৱ বাণী বিফল হল সুখী জনমে শ্ৰীৰাম স্বামীক চৰণ ভেদ নাহি পালো সেই সখী হ'ব সুখী জনমে শ্ৰীৰাম স্বামীক চৰণ ভেদ নাহি পালো এইটো আছিল সীতাৰ এটি সংলাপ শেষত
মই কেইটামান আপোনালোকক অনুৰোধ জনাব বিচাৰিছো এইখন মজিয়াৰ পৰা এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই সময় খুব জটিল এই পৰিস্থিতি খুব জটিল 19 তাৰিখৰ দিনটোৰ পৰা এই সময়খিনিলৈকে কিমান কষ্টত পাৰ কৰিছো সেইখিনি আপোনালোক প্ৰত্যেকৰে অনুভৱ কৰিছে এইখিনি আমাৰ যুজাৰ সময় আপোনালোকে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে মই খুব সুখী অনুভৱ কৰিছো কথা কোৱাৰ বাবে আমি শক্তি গোটাব পৰা নাই কাৰণ আমি কৰবাত ভয় কৰিছো যে আমি এই কথা কৈ থকা মানুহবোৰে যদি এই প্ৰসংগটো ঢাকি দিওঁ বা আমাৰ প্ৰাণৰ শিল্পী গৰাকীৰ হৈ এই মুহূৰ্তত আমি মাত নামাতো কৰবাত আমাৰ প্ৰাণৰ শিল্পী গৰাকীয়ে ন্যায় নোপোৱাকৈ ঘটনাটো ৰৈ যাব আৰু তেতিয়া যদি আপুনি মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো আপুনি মই নদায় ভদায় আপুনি মই সাধাৰণ মনুষ্য জুবিন গাৰ্গক যদি আপুনি মই ন্যায় দিব নোৱাৰো শক্তিশালী অসমীয়াই যদি সেইখিনি কৰিব নোৱাৰে তেন্তে আপোনাৰ মোৰ বাবে দুৰ্ভাগ্যজনক কথা এখন অসমত আৰু একো হ'ব নোৱাৰে গতিকে এইখিনি সময়ত আমি প্ৰত্যেককে এটা যুঁজিব লাগিব সামাজিক মাধ্যমটো প্ৰতি মুহূৰ্তত আপোনালোকে চাই আছে আপোনালোকে টিভি চাইছে বাতৰি কাকত পঢ়িছে সংবাদ মাধ্যমত আপোনালোকে সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি কৃতজ্ঞ গতিকে আমিও প্ৰতি মুহূৰ্তৰ সঁচা কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিয় কাৰ বাবে কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে কাৰণ এগৰাকী প্ৰাণৰ শিল্পী হেৰুৱা এই ঘটনাটো আমি সহজে কেতিয়াও মানি ল'ব নোৱাৰো মই জুবিন গাৰ্গৰ পাগল অনুৰাগী নাছিলো কিন্তু মই জুবিন গাৰ্গৰ সেই সত্তাটো মই স্বীকাৰ কৰিছিলো জুবিন গাৰ্গ যে ব্যতিক্ৰম একক আৰু অনন্য সেই কথাখিনি কিন্তু প্ৰতি মুহূৰ্তত স্বীকাৰ কৰি আহিছো কাৰণ জুবিন গাৰ্গে যি কৰিব পাৰে হেন কোনেও কৰিব নোৱাৰে জুবিন গাৰ্গে যি ক'ব পাৰে হেয়া আন কোনেও ক'ব নোৱাৰে অসম মুলুকে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব তাৰ হিচাপ নাই হয়তো কেতিয়াও এনে পুৰুষৰ এই পুণ্যভূমিত হয়তো জন্মই নহব ঈশ্বৰে আমাৰ মাজলৈ পঠিয়ালে কিন্তু দুখ থাকি গ'ল আমি কুশলে ৰাখিব নোৱাৰিলো আমাৰ মাজত থকা একাংশ মানুহৰ নামৰ অমানুহে তেওঁলোকক কুশলে থাকিবলৈ নিদিলে একাংশ বহিৰাগত বনিয়াই জুবিন গাৰ্গক কেৱল টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিলে আজি অনুষ্ঠানটিলৈ আহিছো এইখিনিত বহাৰ লগে লগে আমাক কৈছে যে অকনমান গৰম পানী দিম নেকি মোৰ শাৰীৰিক অসুস্থতাৰ বাবে কৈছে যে অকনমান গৰম পানী দিম নেকি অকনমান ফেনখন সেইফালে আঁতৰাই দিছে যাতে বতাহ মই নাপাওঁ বাৰে বাৰে ফোন কৰি আছে আপুনি ভালে ভালে আহি আছেনে আপোনালোকৰ সৈতেতো মোৰ কোনো তেজৰ সম্পৰ্ক নাই কিন্তু আপোনালোকে আয়োজক সমিতি হিচাপে সেইখিনি মুহূৰ্তত আপোনালোকে অনুভৱ কৰিছে যে এওঁ অসুস্থ গতিকে এওঁ আমাৰ ঠাইখিনিলৈ আহিব অকনমান এইখিনি সময়ত আমি তেওঁ খবৰ ৰখাটো উচিত সেই খবৰটো সেই আলপৈচানখিনি সেই আদৰখিনি সেই মৰমখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় দেখুওৱা নহল এজন শিশু সুলভ স্বভাৱৰ মানুহ সেই মানুহজনক এবাৰ কিয় কোৱা নহল মৰমেৰে কিয় বুজোৱা নহল যে আপুনি অসুস্থ আপুনি যাব নালাগে অকনমান আপুনি থাকক ইয়াতে সেই মানুহজনে সকলো বুজি পায় সকলোকে বিশ্বাস কৰাটোৱেই সেই মানুহজনৰ এটা ভুল হ'ল আমি আচৰিত হলো যে আমাৰ দৰে মানুহক আমাৰ দৰে একো নাইকিয়া মানুহক মানুহে মৰম কৰে সেইজনটো জুবিন গাৰ্গ আছিল জুবিন গাৰ্গৰ কাষত যেতিয়া সাধাৰণ মানুহে ফটো উঠিবলৈ যায় যেতিয়া কথা পাতিবলৈ যায় তেতিয়া তেওঁৰ কাষত থকা মেনেজাৰ কেইগৰাকীক গঠিয়াই বাহিৰ কৰি দিয়ে তেওঁলোকৰ মুখত খুব অশালীন আচৰণ দেখিবলৈ পোৱা যায় তেওঁলোকে কয় যে জুবিন গাৰ্গক তহঁতে মোতকৈ বেছিকৈ জানো নেকি এই বুলি গঠিয়াই দিয়ে ঘুচিয়াই দিয়ে সেয়া তেওঁলোকৰ আচৰণ আছিল আৰু সেই কেইগৰাকীয়ে শেষ মুহূৰ্তত সাগৰৰ মাজত যেটো দৃশ্য আমি দেখিলো বাতৰি পঢ়ি থাকোতে সেইখিনি মুহূৰ্তত সেই দৃশ্যটো দেখি কৰবাত সাংবাদিক হিচাপে খুব বিফল হৈছিল যে জুবিন গাৰ্গৰ এনেকৈ মৃত্যু হয়নে মোৰ মৃত্যু হলেও মই এনেকৈ মানি ল'ব পাৰিম মোৰ মা দেউতাই মানি ল'ব পাৰিব আপুনি মই সাধাৰণ মানুহ আমাৰ মৃত্যু হলে আমি মানি ল'ব পাৰিম কিন্তু জুবিন গাৰ্গৰ তেনেকৈ মৃত্যু হয়নে মাঝ সাগৰত এজন মানুহক তিল তিলকৈ মৰিবলৈ তেনেকৈ মানুহে কেনেকৈ ঠেলি দিব পাৰে লাজ পাইছো বিশ্ববাসীৰ সন্মুখত তাৰ পাছত অসমবাসীক যি নাটক দেখুওৱা হ'ল প্ৰতি মুহূৰ্তত আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে কথা হলালে
প্ৰতি মুহূৰ্তত তেওঁলোকে আমাৰ পৰা এটা সঁচা লুকুৱাবলৈ চেষ্টা কৰিলে এটাৰ পাছত আন এটা আমি যিমান কান্দিছো সেইখিনি মুহূৰ্তত অসমীয়া এটা সত্য জানিবৰ বাবে সমানে জ্বলিছো কিন্তু ক্ৰোধত আমি জ্বলিছো আমি সঁচাটো জানিব লাগে আমাক ৰাইজে গালি পাৰিছে সংবাদ মাধ্যমত বাতৰি পঢ়ি আছো তাত কমেন্টসমূহ দেখি থাকো আমাক কয় যে তোমালোকে কি কৈ আছা তোমালোকে আমুকক কিয় নুসুধা এইজনক কিয় নুসুধা সেইজনক কিয় নুসুধা প্ৰথমে ভাবি আছিল সংবাদ মাধ্যমে টিআৰপিৰ কাৰণে এই খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ দি আছিল কিন্তু জুবিন গাৰ্গৰ প্ৰত্যেকগৰাকী অনুৰাগী সংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী কৰ্মীও কিন্তু গতিকে আমি যেতিয়া কাম কৰিছো সেইখিনি মুহূৰ্তত আমি জুবিন গাৰ্গৰ অনুৰাগী হৈ কাম কৰিছো সেইখিনি মুহূৰ্তত গতিকে সেইখিনি মুহূৰ্তত আমি সেই সঁচাটো জানিবলৈ আপোনালোকে যেনেকৈ চেষ্টা কৰিছে আমি প্ৰতি মুহূৰ্তত চেষ্টা কৰিছো মই বেলেগ চেনেলৰ কথা ক'বলৈ নাযাওঁ প্ৰত্যেকেই কষ্ট কৰিছে কিন্তু ND24 আমি সেই 19 তাৰিখৰ দিনটোৰ পৰা আজি এই সময়খিনিলৈকে সংবাদ মাধ্যমত মই পোনপটীয়াকৈ নাম উল্লেখ কৰি সেই সকলক কৈছিলো যে যিসকল সেইদিনা ঘটনাস্থলীত উপস্থিত আছিল আমি বুৰি যদি সেই সকলক গাপ দিও এই ডাঙৰ ডাঙৰ যিবোৰ হততে ডাঙৰ ডাঙৰ মানুহ বুলি কৈ থোৱা হয় সেই মানুহবোৰৰ যদি আপুনি মই নামবোৰ নলওঁ পৰৱৰ্তী সময়ত সেই ডাঙৰ ডাঙৰ মানুহবোৰ আকৌ উভতি আহিব উভতি আহি তেওঁলোকে জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব দুটা বঁটা দিব তাৰ পাছত আমি এই অসমীয়াই ধান খেৰৰ জুইৰ দৰে আমাৰ আবেগ আমি সেই আবেগত উঠিবাহি সকলো পাহৰি গৈ হাত তালি বজাই থাকিম তাত বা এওঁ পাহৰি যাম যে এওঁলোকৰ ভুলৰ বাবে আমি জুবিন গাৰ্গক হেৰুৱাইছিলো কাৰণ আমাৰ আবেগটো দুদিনীয়া আমি অনুষ্ঠান পাতি মাতাল হৈ যাওঁ দুদিনত ক'ব নোৱাৰা হৈ যাওঁ পাহৰি যাওঁ সকলোবোৰ গতিকে সেইটোৰ সুযোগ সুবিধা যাতে নলয় তাৰ বাবে আমি এতিয়া সক্ৰিয় হৈ থাকিব লাগিব প্ৰতি মুহূৰ্তত প্ৰথম দিনটোৰ পৰা আজিলৈকে যেনেকৈ তেওঁলোকৰ নাম লৈছিলো ভৱিষ্যতলৈও এওঁলোকে শাস্তি নোপোৱা পৰ্যন্ত আমি মাত মাতি যাম আমি এতিয়া নিৰপেক্ষ নহয় আমি এতিয়া ৰাইজৰ পক্ষত আমি জুবিন গাৰ্গৰ পক্ষত গতিকে ঈশ্বৰৰ ওপৰত সকলো এৰি দিছো যদি কিবা কাৰণত এওঁলোক বাচি যায় যদি কিবা কাৰণত এওঁলোকে ন্যায় নোপোৱাকৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু খেলা কৰা এই সকল ব্যক্তি যদি বাচি আহে তেন্তে মনত ৰাখিব ঈশ্বৰে এওঁলোকক কেতিয়াও ক্ষমা নকৰে গতিকে এই 3 কোটি অসমীয়াৰ হৃদয়ৰ যিটো অভিশাপ সেই অভিশাপটো লগাৰ পিছত আপুনি ভাবেনে এজন মানুহ জীয়াই থাকিব আপুনি মই কল্পনা কৰিব নোৱাৰা শাস্তিৰ সেই সকল সন্মুখীন হ'ব গতিকে এতিয়া অসমীয়া যুঁজক এইখন মজিয়াৰ পৰা আপোনালোকক জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হিচাপে এগৰাকী সাধাৰণ অসমীয়া যুৱতী হিচাপে গুৰুজনাৰ এগৰাকী সেৱিকা হিচাপে আপোনালোকক কৈছো যে আমি এতিয়া যুঁজিব লাগিব আবেগ হল আমি কান্দিলো কিন্তু এতিয়া আমি যুঁজিব লাগিব আমি মাত মাতিব লাগিব প্ৰত্যেককে ন্যায় নোপোৱা পৰ্যন্ত আমি কোনো মনে মনে নাথাকো আপোনালোক প্ৰতিগৰাকী কুশলে থাকক আপোনালোকৰ এই অনুষ্ঠানটি সফল হৈ উঠক তাৰে কামনা কৰিছো আধ্যাত্মিক যেটো বাতাবৰণৰ আপোনালোকে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে সেই আধ্যাত্মিকতাই আপোনালোকৰ নতুন প্ৰজন্মক শক্তিশালী কৰি তুলক তাৰে কামনা কৰিছো বয়োজ্যেষ্ঠ সকল আছে আপোনাসবৰ শীৰ্ষণত সেৱা জনাইছো আপোনাসবে আশীৰ্বাদ কৰিব কাৰণ প্ৰতি মুহূৰ্তৰ যুঁজখন আমি অকলে নহয় গুৰুজনাই আমাক মই নহয় আমি হৈ থাকিবলৈ শিকাইছে গতিকে যুঁজখন এতিয়া আপোনাৰ মোৰ আমাৰ গতিকে এই যুঁজখনত আমি জিকিব লাগিব আপোনাসবৰ শীৰ্ষণৰ সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো কথাখিনি কওঁতে অনেক ভুল ভ্ৰান্তি ৰৈ যাব পাৰে কাৰণ মোৰ এতিয়া খুব ক্ষোভ আছে মনত খং উঠি যায় খং এইভাবে আছিল যে কিয় হ'বলৈ পালে এই ক্ষোভবোৰ হোৱাৰ বাবে মোৰ এনেও মাত কথাবোৰ টান এতিয়া লাহে লাহে মই আৰু বেছি খঙাল হ'বলৈ আৰম্ভ কৰিছো কাৰণ এতিয়া এক মুহূৰ্ত মই বিষয়টোৰ পৰা আঁতৰি থাকিব নোৱাৰো গতিকে কথাবোৰ কওঁতে চিঞৰুতে কৰবাত আৰু মানুহজনী খঙাল হৈ পৰিছো লাহে লাহে আপোনালোকে আশীৰ্বাদ কৰিব প্ৰতিগৰাকী যাতে কুশলে থাকে তাৰ বাবে ঈশ্বৰৰ ওচৰত সেৱা জনাই আপোনাসবৰ শীৰ্ষণত সেৱা জনাই আমি সামৰণি মাৰিছো কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই জিমতে সেৱাতৰ অভিভূ কৰুণা কৰিতে হৰি জুৱাই কৃষ্ণ 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 ইমান পৰে বাইদেৱে হাৰুৱা ভাষণেৰে আমাক যি ধৰণে